নমস্কাৰ আজি সবিয়াহলৈ মহান্তনী মহন্তই স্বাগতম জনাইছো কোভিড কালত এতিয়া এটাৰ পাছত আনটো অনিশ্চয়তা দেখিবলৈ পোৱা গৈছে সমুখত তৃতীয় ঢৌ কোভিডৰ তৃতীয় ঢৌৰ যি সময়ত পূৰ্বানুমান কৰা হৈছে সাৱধানতা অৱলম্বনৰ বাবে পূৰ্বে এতিয়া আহ্বান জনোৱা হৈছে সেই একে সময়তে আন কেতবোৰ প্ৰসংগ অতি তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে কি হ'ব শিক্ষাৰ্থীৰ ভৱিষ্যত কি হ'ব কোভিড কালৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ ভৱিষ্যত বিভিন্ন ক্ষেত্ৰত জড়িত হৈ থকা বহু লোক আজি কোভিডৰ বাবে হওক বা লকডাউনৰ বাবে হওক তেওঁলোকে উপাৰ্জন ক্ষমতা হেৰুৱাই পেলাইছে অৰ্থনীতি দেশৰ কোঙা হৈ পৰিছে আৰু সামগ্ৰিকভাৱে যেটো কোভিড জনিত এটা পৰিবেশ সেই পৰিবেশৰ নিশ্চয়তা কোনো ধৰণৰ নাই যে এই পৰিবেশৰ অন্ত কেতিয়া আনলকটো ৰাজ্যত ইতিমধ্যে বলবৎ হৈছে লাহে লাহে কিছু শিথিল কৰা হৈছে কিন্তু শিথিলকৰণৰ পাছতো স্বাভাৱিক অৱস্থা ঘূৰি আহিবনে নাহে তাক কিন্তু কোনো নিশ্চয়তা প্ৰদান কৰিব নোৱাৰে কেতবৰ প্ৰসংগ আজি উচ্চাৰিত হৈছে পৰীক্ষাৰ কথা কোৱা হৈছিল যে পৰীক্ষা অনুষ্ঠিত হ'ব নে নহয় এবাৰ কোৱা হ'ল পৰীক্ষা অনুষ্ঠিত হোৱাৰ পৰিবেশ নাই তাৰ পাছত কোৱা হ'ল পৰীক্ষা অনুষ্ঠিত কৰিব কিন্তু আজি পুনৰ কোৱা হৈছে স্বাস্থ্য বিভাগে কৈছে যে পৰীক্ষা হয়তো এই পৰিবেশত অনুষ্ঠিত কৰিব নোৱাৰে আৰু দুদিন পাছত 18 তাৰিখে সদহম ছাত্ৰ সন্থাৰ লগতে আপসুৰ সৈতে বৈঠক অনুষ্ঠিত হ'ব শিক্ষা বিভাগৰ আৰু তাতেই হয়তো সিদ্ধান্ত চূড়ান্ত হ'ব গতিকে এনে কেতবোৰ প্ৰসংগ আছে প্ৰশ্ন আছে যদিহে পৰীক্ষা অনুষ্ঠিত নহয় তেনে প্ৰেক্ষাপটত কি হ'ব ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত কি ধৰণে তেওঁলোকে পৰৱৰ্তী সময়ত মহাবিদ্যালয়সমূহত নাম ভৰ্তি কৰিব বা অন্য বিষয়সমূহৰ ক্ষেত্ৰত বিবেচনা কৰা হ'ব আজি আমি এই সম্পৰ্কে কথা পাতিম আসুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম যে পৰখি দিনাখন বা 18 তাৰিখে যেতিয়া শিক্ষা বিভাগৰ সৈতে বৈঠক অনুষ্ঠিত হ'ব তেওঁলোকে কি প্ৰস্তাৱ আগবঢ়াব পৰীক্ষাৰ ক্ষেত্ৰত আমাৰ লগত উপস্থিত আছে সদহম ৰেস্তোৰাঁ সন্থাৰ সভাপতি অতুল লহকৰ ডাঙৰীয়া আপোনাক স্বাগতম জনাইছো আমি বিশেষকৈ দেখিবলৈ পোৱা গৈছে লকডাউনৰ সময়ছোৱাত 2 বা 3 বছৰ ধৰি আসলতে যেটো এটা পৰিবেশৰ সৃষ্টি হৈছে বিশেষকৈ ৰেস্তোৰাঁ বিজনেছৰ সৈতে বহু লোক প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত হৈ আছিল সেই সকল লোক এতিয়া কি অৱস্থাত আছে সেই সম্পৰ্কে আমি তেখেতৰ পৰা জানিম আমাৰ লগত উপস্থিত আছে মহিলা উদ্যোগী জুৰি শৰ্মা লকডাউনৰ সময়ছোৱাত বিগত বৰ্ষতো তেওঁলোকে পাৰফৰ্ম কৰি আছিল কিন্তু এইবাৰ নিখনদেখে বাৰে বাৰে লকডাউনৰ ফলত বা এই ধৰণৰ এটা কোভিড জনিত অৱস্থাৰ ফলত ক্ষুদ্ৰ ব্যৱসায়ীসকলে কি অসুবিধাৰ সন্মুখীন হৈছে তেখেতে জনাব ৱেলনেছ এণ্ড পাৰ্লাৰ সন্থাৰ সভাপতি অচিন্তপ্ৰাণ শৰ্মা আমাৰ লগত আছে নলবাৰীৰ পৰা পোনপটীয়া সম্প্ৰচাৰত অচিন্তপ্ৰাণ শৰ্মাকো আমি স্বাগতম জনাইছো সৌন্দৰ্য বা পাৰ্লাৰ এই যেটো বৃত্তি ইয়াৰ লগতো যথেষ্ট সংখ্যক লোক জড়িত হৈ আছে কিন্তু দীৰ্ঘদিন ধৰি এই যেটো লকডাউনৰ সদৃশ পৰিবেশ আৰু তাত এই উদ্যোগটো বিধ্বস্ত হৈ পৰিছে আৰু অল আসাম কেব অপাৰেটৰ্ছ সন্থাৰ সভাপতি ইছমাইল আলী ডাঙৰীয়া আছে কেব চালকসকলে আনকি কাৰফিউৰ মাজতো তেওঁলোকে বিক্ষোভ কৰিবলগীয়া হৈছে কাৰণ তেওঁলোকৰ অৱস্থাও তথৈবচ আমি অংগতে কথা পাতি যাম প্ৰথমতে মই যাব বিচাৰিছো আসুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ ওচৰলৈকে পৰীক্ষাৰ ক্ষেত্ৰত বিশেষকৈ যেহেতু ছাত্ৰ ছাত্ৰী অভিভাৱক সকলো অনিশ্চয়তাত আছে তেনে প্ৰেক্ষাপটত 18 তাৰিখে পুনৰ শিক্ষা বিভাগৰ সৈতে আসুৰ বৈঠক অনুষ্ঠিত হ'ব বৈঠকত কি প্ৰস্তাৱ আগবঢ়াব আজিৰ তাৰিখৰ এই পৰিস্থিতি চাই আসুৱে শংকৰ সেবা শিক্ষা বিভাগ শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰী এই সকলোৱে মিলি মেট্ৰিক পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত যিসকল ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হ'ব আৰু ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকসকলক বিভ্ৰান্তি সৃষ্টি কৰিছে আৰু এইটো এটা খুব বেয়া কথা হৈছে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি অন্যায় হৈছে এইটো হৈছে প্ৰথম কথা কাৰণ শিক্ষামন্ত্ৰী মুখ্যমন্ত্ৰী আৰু সেৱা আৰু সংসদৰ যিবিলাক বক্তব্য সেই বক্তব্যবিলাকৰ লগত কোনো ধৰণৰ সামঞ্জস্য নাই সকলোৱে বেলেগ বেলেগ ধৰণৰ বিৰূপ মন্তব্য দি আহিছে বা সকলোৱে বেলেগ বেলেগ ধৰণৰ কথা কৈ আহিছে ইজনৰ লগত সিজনৰ কোনো ধৰণৰ মন্তব্যৰ সামঞ্জস্য নথকা কাৰণে ছাত্ৰ ছাত্ৰীসকলে বিভ্ৰান্তিত পৰিছে আৰু এই কথাটো আমি ছাত্ৰ সন্থা বা অসমৰ শিক্ষিত সমাজে ভাল পোৱা নাই আৰু দ্বিতীয়তে শিক্ষামন্ত্ৰীয়ে কৈছিল যে আগষ্ট মাহত পৰীক্ষা অনুষ্ঠিত হ'ব বিষয় সংকুচিত হ'ব তাৰ পিছত মুখ্যমন্ত্ৰীয়ে ক'লে যে আগষ্টৰ পৰিৱৰ্তে জুলাইত পৰীক্ষা অনুষ্ঠিত হ'ব আৰু এবাৰ নম্বৰ সংকুচিত কৰা হ'ব আৰু প্ৰয়োজন সাপেক্ষে পৰীক্ষা বাতিল কৰা হ'ব কিন্তু আমি যেতিয়া শিক্ষা বিভাগ আৰু সেৱাৰ লগত আলোচনা কৰিছিলোঁ তেতিয়া আমাক স্পষ্টকৈ কৈছিল আৰু আমিও সেই সময়ত স্পষ্টকৈ সুধিছিলোঁ যে অসমৰ প্ৰতিখন ৰাজ্যত পৰীক্ষা বাতিল হৈছে CBSEৰ পৰীক্ষা বাতিল হৈছে সকলো বৰ্ডৰ পৰীক্ষা বাতিল হৈছে অসমৰ ক্ষেত্ৰত তেনেকুৱা ব্যৱস্থা নাই নেকি কাৰণ অসমকে ধৰি 5খন ৰাজ্যতে পৰীক্ষা অনুষ্ঠিত হৈছে গতিকে অসমৰ
ক্ষেত্ৰত তেনেকুৱা বিকল্প ব্যৱস্থা আছেনে ছাত্ৰ ছাত্ৰীসকলক ন্যায় প্ৰদান কৰি তেখেতসকলৰ স্বাস্থ্যৰ প্ৰতি চকু ৰাখি এইবাৰ পৰীক্ষা নপতাকৈ পাছ কৰাই দিয়াৰ ব্যৱস্থা আছেনে বুলি আমি যেতিয়া প্ৰশ্ন কৰিছিলোঁ তেতিয়া আমাক সেৱা আৰু শিক্ষা বিভাগে স্পষ্টকৈ কৈছিল যে অসমৰ ক্ষেত্ৰত তেনেকুৱা কোনো ব্যৱস্থা নাই যদি আমি পৰীক্ষা বাতিল কৰিবলগীয়া হয় তেনেহ'লে শৈক্ষিক বৰ্ষ নষ্ট হ'ব আৰু ছাত্ৰ সন্থাই আমি যিটো কথা সমৰ্থন কৰা নাছিলোঁ কাৰণ আমাৰ প্ৰথম কথাই আছিল যে স্বাস্থ্য বিধি মানি চলিব লাগিব ছাত্ৰ ছাত্ৰীসকলৰ স্বাস্থ্য বা স্বাস্থ্যৰ ক্ষেত্ৰত কোনো আপোচ কৰা নহ'ব আৰু শৈক্ষিক বৰ্ষ কোনো কাৰণত নষ্ট হ'ব নালাগিব গতিকে এই দুটা বিষয়ৰ ওপৰত কথা ৰাখি আমি পৰীক্ষা পতাৰ ক্ষেত্ৰত আমি সমৰ্থন দিছিলোঁ কিন্তু এতিয়া আমি দেখিবলৈ পাইছোঁ যে ঘনে ঘনে তেখেতসকলৰ মন্তব্য সলনি হ'বলৈ লৈছে এতিয়া নতুনকৈ কেবিনেটত সিদ্ধান্ত ল'লে যে স্বাস্থ্য বিভাগে অনুমতি প্ৰদান কৰা নাই গতিকে পৰীক্ষা অনুষ্ঠিত নহয় তেতিয়াও সেই সময়ত কথাটো আছিল যে স্বাস্থ্য বিভাগৰ সেউজ সংকেত পালেহে পৰীক্ষাৰ দিন ঘোষণা কৰা হ'ব কিন্তু স্বাস্থ্য বিভাগৰ যদি সেউজ সংকেত পোৱা নাছিলেই তেনেহ'লে শিক্ষামন্ত্ৰীয়ে কেনেকৈ পৰীক্ষাৰ মাহ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে কেনেকৈ পৰীক্ষাৰ মাহ ঘোষণা কৰিছে সেই কথা বতৰাবিলাকে ছাত্ৰ ছাত্ৰীক কিন্তু দুমোজাত পেলাইছে গতিকে তেখেতসকলৰ নিজৰ ভিতৰুৱা কাম কাজবিলাকত শিক্ষামন্ত্ৰী মুখ্যমন্ত্ৰী সেৱা এইসকলৰ এটা সামঞ্জস্য থাকিব লাগে আৰু এটা সমজুৱা বক্তব্য তেখেতসকলে প্ৰদান কৰিব লাগে যাতে কোনো ধৰণৰ বিভ্ৰান্তি সৃষ্টি নহয় এতিয়া কথা আহিছে যে স্বাস্থ্য বিভাগে যিহেতু সেউজ সংকেত প্ৰদান কৰা নাই ছাত্ৰ ছাত্ৰীসকলৰ স্বাস্থ্যৰ লগত যিহেতু আপোচ কৰা নহ'ব গতিকে পৰীক্ষা যদি স্বাস্থ্য বিভাগে বাতিল কৰিবলৈ কয় তেনেহ'লে পৰীক্ষা বাতিল হ'ব কিন্তু দ্বিতীয়তে কথা আহিব যে যদি পৰীক্ষা বাতিল হয় ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ শৈক্ষিক বৰ্ষ নষ্ট নোহোৱাকৈ তেখেতসকলে উত্তীৰ্ণ কৰাই দিয়া হ'ব সেই ব্যৱস্থাটো সেৱা বা শিক্ষা বিভাগে কেনেকৈ নিৰ্ধাৰণ কৰিব তাৰ ওপৰত কিন্তু বিষয়ত আলোচনা হ'ব লাগিব ছাত্ৰ ছাত্ৰীসকলে এটা বৰ্ষও কিন্তু কোনো কাৰণত নষ্ট হ'বলৈ দিয়া নহ'ব আৰু যদি সকলো ছাত্ৰ ছাত্ৰীক উত্তীৰ্ণ কৰাই দিয়া হয় তেনেহ'লে একাদশ শ্ৰেণীত নামভৰ্তিৰ কাৰণে সকলো ছাত্ৰ ছাত্ৰীয়ে সুযোগ পাবনে নাপায় সেই কথাটো চৰকাৰে কিন্তু নিশ্চয়তা প্ৰদান কৰিব লাগিব আৰু আমি ছাত্ৰ সন্থাই বাৰে বাৰে এটা কথা কৈছোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ জীৱনক লৈ আপোনালোকে খেতালি নেখেলিব ছাত্ৰ ছাত্ৰীসকলে 18টা মাহ একেটা শ্ৰেণীতে অধ্যয়ন কৰি ইতিমধ্যে তেখেতসকলে বিমূৰত পৰিছে গতিকে পৰীক্ষা অনুষ্ঠিত হ'ব নে নহয় বাতিল কৰা হ'ব নে পৰীক্ষা পতা হ'ব সেই কথা বতৰাবিলাক সঠিক সিদ্ধান্ত এটা আপোনালোকে সমজুৱাকৈ প্ৰদান কৰক যাতে অসমৰ শিক্ষিত সমাজে ছাত্ৰ ছাত্ৰীসকলে অভিভাৱকসকলে যাতে স্বস্তিৰ নিশ্বাস পেলাব পাৰে ঠিক আছে মই শংকৰৰ ওচৰত পৰৱৰ্তী সময়ত ৰাখিম আৰু নিখন দেখে যে ছাত্ৰ ছাত্ৰীসকল দুমোজাত আছে আৰু ছাত্ৰ ছাত্ৰী অভিভাৱকসকল পৰীক্ষাৰ পূৰ্বে এই সময়ছোৱাত কি ধৰণৰ এটা মানসিক অৱস্থাৰ সৃষ্টি হয় সেই কথা সকলো পৰীক্ষাৰ্থীয়ে এসময়ত যিয়ে পৰীক্ষাত বহিছিল তেওঁলোকে অনুভৱ কৰিব পাৰে উপলব্ধি কৰিব পাৰে গতিকে এনে প্ৰেক্ষাপটত খুব শীঘ্ৰেই তেওঁলোকৰ এই মানসিক যিটো স্থিতি সেই স্থিতিটোৰ প্ৰতি লক্ষ্য ৰাখি কথাবোৰ স্পষ্ট কৰি দিয়াটো বিভাগৰ সম্পূৰ্ণৰূপে দায়িত্ব আছে মই লহকত ডাঙৰীয়া আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ অতুল লহকত ডাঙৰীয়াৰ ওচৰলৈকে দেখা পোৱা গ'ল যে কোভিডৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে সমগ্ৰ দেশ বা সমগ্ৰ বিশ্বই লকডাউনৰ দৰে আঁচনি গ্ৰহণ কৰিছিল আৰু অসমো ব্যতিক্ৰম নহ'ল বিগত বৰ্ষতো প্ৰথম দৌৰ সময়তো লকডাউন দিবলগীয়া হৈছিল অসমত এক পৰিৱেশৰ সৃষ্টি হৈছিল দ্বিতীয় দৌৰ সময়ত যদিও সম্পূৰ্ণৰূপে লকডাউন দিয়া নাই আংশিকভাৱে খোলা ৰাখিছে আৰু বিশেষকৈ ৰেষ্টুৰেণ্ট ব্যৱসায়ৰ ক্ষেত্ৰত কি দেখা পোৱা গৈছে যে অনলাইন ছাৰ্ভিচটো তেওঁলোকে অব্যাহত ৰাখিছে তৎসত্ত্বেও সামগ্ৰিকভাৱে অসমৰ ৰেষ্টুৰেণ্ট ব্যৱসায়টো কি ধৰণে গ্ৰ' কৰি উঠিছিল আৰু এতিয়া কি ধৰণে প্ৰভাৱান্বিত হৈছে চাওক প্ৰথম কথা হ'ল কি যোৱাটো 2020 চনৰ কোভিডৰ যি পৰিৱেশত যি পৰিৱেশ হৈছিলে সেই পৰিৱেশত বিশ্বই যিদৰে চাফাৰ কৰিছিল আমিও কৰিছিলোঁ যেহেতু হঠাৎ হোৱা এটা বস্তু আৰু সেই সময়খিনিত কোনে কি কৰিব পৰিকল্পনাবিহীন আছিল আচলতে আৰু আমিও প্ৰস্তুত নাছিলোঁ যে এনেকুৱা এটা সংঘাত আহিব যেহেতু 2020ত প্ৰথমতে আমাৰ কাৰ আন্দোলন হোৱাৰ লগে লগে আমাৰ প্ৰায় 2 মাহ ব্যৱসায় স্তব্ধ হৈছিলে আৰু তাৰ পিছতে আমি আৰম্ভ কৰাৰ লৈছোৱে তেতিয়া কোভিডৰ সেই আকৌ আহি গ'ল কোভিডৰ কাৰণে কোনো প্ৰস্তুতি নাছিলে আৰু সেই কাৰণে কণ্টিনিউ 5-6 মাহ যিটো বন্ধৰ যিটো এফেক্ট সেইটোক আমাক বহুত ক্ষতি কৰিলে আৰু গুৱাহাটী তথা অসমৰ বহু ৰেষ্টুৰেণ্ট বন্ধ হৈ গ'ল সেই সময়ত তাৰ আগতে কিন্তু আমি এটা কথা ক'ব লাগিব সেইটো হ'ল যে অসমত ৰেষ্টুৰেণ্ট বা ধাবা বা হোটেল ইণ্ডাষ্ট্ৰী নিজৰ প্ৰচেষ্টাত কোনো ধৰণৰ ৰাজনৈতিক প্ৰভাৱ বা গভৰ্ণমেণ্টৰ কোনো ধৰণৰ হেল্প নোহোৱাকৈ এটা নিজস্ব প্ৰচেষ্টাত এটা গঢ় লৈ উঠিছিলে এই ইণ্ডাষ্ট্ৰিটোৰ পৰা গভৰ্ণমেণ্টক বিভিন্ন ধৰণৰ আমি ৰেভিনিউ দিছিলোঁ টেক্সে হওক লাইচেঞ্চ হওক GSTয়ে হওক বা পলিউশ্যনৰ নামতে হওক বিভিন্ন আমি ৰেভিনিউ তেওঁলোকক গভৰ্ণমেণ্টক আমাৰ ফালৰ পৰা দিয়া গৈছিল এটা বিজনেছৰ পৰা এটা ৰেভিনিউ দিব পৰাটো আচলতে ভাল কথা অসমত যিহেতু আপুনি দেখিব শদিয়াৰ পৰা ধুবুৰীলৈকে গুৱাহাটীৰ পৰা তিনিচুকীয়ালৈকে দেখিব
হোটেল আৰু ৰেষ্টুৰেণ্টৰ বিজনেছৰ এটা সুস্থ পৰিৱেশ, এটা সুন্দৰ পৰিৱেশ আমি গঢ় লৈ উঠাইছিলোঁ। তাৰ লগে লগে আমি যদিও ইনষ্টিটিউটৰ অভাৱ, এখন ইনষ্টিটিউট আছে, হোটেল মেনেজমেণ্টৰ এখন ইনষ্টিটিউট আছে, তথাপিতো থলুৱা ইণ্ডাষ্ট্ৰি গ্ৰ' কৰিবৰ কাৰণে কোনো ধৰণৰ ইনষ্টিটিউটৰ হেল্প বা গভৰ্ণমেণ্টৰ কোনো ধৰণৰ বেকআপটো নাছিল। আমি নিজৰ ইণ্ডিভিজুৱেল প্ৰচেষ্টাত আমি এটা বৃহৎ ইণ্ডাষ্ট্ৰি গঢ় দিছোঁ আৰু ইয়াৰ লগত প্ৰায় 50,000 পৰা 60,000 ল'ৰা ছোৱালীয়ে কাম কৰি আছে আৰু 50,000 পৰা 60,000 উদ্যোগত জড়িত হৈ আছে আৰু তাৰ পিছত তাৰ লগে লগে ফেমিলিবিলাক তেওঁলোক জড়িত হৈছে আৰু সেই ৰেষ্টুৰেণ্টৰ লগত ছাপ্লাই কৰা আনুষংগিক বিভিন্ন ধৰণৰ NGO বা আমাৰ সেল্ফ হেল্প গ্ৰুপবিলাক আমাৰ লগত জড়িত হৈ আছিলে। সেই গোটেই বন্ধ হৈ যোৱাৰ পৰা এটা ব্যৱসায় বন্ধ হৈ গৈছে আৰু এই ব্যৱসায় বন্ধ হোৱাৰ সময়ত গভৰ্ণমেণ্টক আমি এবাৰ লগ কৰিছিলোঁ, যোৱা গভৰ্ণমেণ্টক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আমি লগ কৰিছিলোঁ। আমাৰ দুৰ্যোগৰ কথা কৈছিলোঁ। আমাৰ অনুৰোধ আছিলে যে আমি 6 মাহত ভাঙি পৰিছোঁ, আমাৰ লোনৰ পৰা আদি কৰি বিভিন্ন সমস্যাবিলাক আমাক দেখা দিলে, ভাড়াটোৰ ক্ষেত্ৰতো আহি পৰিলে বা ইলেক্ট্ৰিচিটি বিলৰ কথা আহিল, ট্ৰেড লাইচেন্সৰ কথা আহিল, বিভিন্ন কথাবিলাক আহি পৰিল যে আপোনালোকে আমাক 3টা বস্তু চিন্তা কৰিব পাৰে। এটা হ'ল আমাক ইনষ্টেণ্ট লোন এটা ব্যৱস্থা কৰিব লাগে, যি লোনৰ পৰা ইণ্টাৰেষ্টটো কম হ'ব লাগে। দ্বিতীয় কথা হ'ল আপোনালোকৰ ফালৰ পৰা অনুৰোধ কৰিব লাগে মালিক পক্ষক যে আপোনালোকে ভাড়াটোৰ ক্ষেত্ৰত 50% লওক, নহয় আপোনালোকে দেৰি কৰি লওক, এডজাষ্ট কৰি লওক। 3 নম্বৰ কথা দিছোঁ আমি ট্ৰেড লাইচেন্সৰ ক্ষেত্ৰত মাফ কৰিব লাগে। কিন্তু আগৰ যি মুখ্যমন্ত্ৰী আছিল তেখেতে বুলি ক'লে, কিন্তু কাৰ্যক্ষমত কৰা দেখা নগ'ল। কিন্তু একে ঘটনা পুনৰাবৃত্তি 6 মাহ পিছত লাগিলে আমি মূৰ দাঙি অলপ উঠিছিলোঁহে, আকৌ আৰম্ভ লগে লগে হৈ গ'ল আকৌ এটা ডাঙৰ দুৰ্যোগ। এই সময়খিনিত আমি দেখা পাইছোঁ যে চৰকাৰ, নতুন যি চৰকাৰ, তেওঁলোকে এটা বস্তু কৰিলে যে যোৱা বছৰত যি ক্ষতি হৈছিলে এই ক্ষতিৰ কাৰণে তেওঁলোকে এটা বস্তুৱে কৰিলে যে আমি অনলাইনটো ষ্টেপ ৱাইজ কৰিছে। গভৰ্ণমেণ্টক কৰোনাৰ যি এফেক্ট গভৰ্ণমেণ্টে অনা বস্তু নহয়, গভৰ্ণমেণ্টক তাৰ কাৰণে আমি দোষাৰোপ কৰিব নোৱাৰোঁ। কিন্তু পেৰেণ্ট বডি হিচাপে তেওঁলোক যিহেতু আমাৰ অভিভাৱক, তেওঁলোকৰ প্ৰতি আমাৰ এটাই আশা থাকে যে সেইটো হ'ল কি যে এই বিপদৰ সময়ত আমি কিদৰে উদ্ধাৰ হ'ম আৰু এজ এ পেৰেণ্টছ তেওঁলোকে আমাক কি গাইডেঞ্চ দিব। আৰু এইবাৰ ব্যতিক্ৰম এইটোৱে যে এইবাৰ অন্ততঃ আপোনালোক অনলাইন ছাৰ্ভিচটো খোলা ৰাখিছে। কিন্তু এটা কথা, অনলাইন ছাৰ্ভিচৰ ক্ষেত্ৰতো এটা কথা ক'ব লাগিব, সেইটো যিহেতু অনলাইন মানে তেওঁলোকে ছাৰ্ভিচ কৰে, আমাৰ ৰেষ্টুৰেণ্টবিলাকক আমাক খুলিব দিয়ে অনলাইন ছাৰ্ভিচ গৈছে। অনলাইন ছাৰ্ভিচ এই এডভান্টেজটো লৈয়ে তেওঁলোকে 20 বা 30% তেওঁলোকৰ কমিশ্যন বঢ়াই দিলে। যিহেতু ৰেষ্টুৰেণ্টৰ বৰ্তমানৰ অৱস্থাটোত যি অৱস্থা, সেই অৱস্থাটোত এটা নেট প্ৰফিট বুলি যিটো কোৱা যায় 25%। 25% নেট প্ৰফিটৰ ৰেষ্টুৰেণ্ট চবেই গোটেই অসমৰ মানুহে চলায়। তেওঁলোকে কিন্তু অনলাইন ছাৰ্ভিচবিলাকে এই সুবিধাকণ লয় এই পৰিস্থিতিৰ তাগিদাত তেওঁলোকে 25, 30, 28 যিমানবোৰ ৰেষ্টুৰেণ্টক মাধমাৰ মাৰি দিছে। ঠিক আছে, মই সেই সম্পৰ্কে আহিম আপোনাৰ ওচৰলৈকে। আচলতে যিটো সংস্থাৰ কথা কৈছে যিয়ে এই ছাৰ্ভিচটো অব্যাহত ৰাখিছে, তেওঁলোক কি ধৰণে বেনিফিটেড হৈছে আৰু তেওঁলোকক নিয়ন্ত্ৰণ কৰাৰ কিবা থল আছে নে নাই চৰকাৰী পক্ষৰ ফালৰ পৰা? যিহেতু তেওঁলোকে মাল্টিনেশ্যনেল কোম্পানী, যদি চৰকাৰে লেকাম নলগায় তেতিয়াহ'লে ভৱিষ্যতলৈ আৰু উদ্যোগটো আৰু অধিক হ'ব। ঠিক আছে, ইছমাইল আলী ডাঙৰীয়া, কেব চালকসকলৰ গুৱাহাটী মহানগৰীত কিমান সংখ্যক কেব চালক আছিল আৰু এতিয়া লকডাউন, এতিয়া আপোনালোকৰ সেই একেটাই কথা, কেতিয়াবা যদি 11টা বজালৈকে খোলা আছিলে, তাৰপাছত এইটো 12টা, এতিয়া 1 বাজিলে, লাহে লাহে শিথিল কৰি দিয়া আছে। কিন্তু সেই সময়ছোৱাৰ ভিতৰতে কেব চালকসকলে আগৰ দৰে সেই একেই লাভ লৈ নিশ্চয়কৈ নাই আৰু বহু কেব চালকে হয়তো তেওঁলোকে এই বৃত্তিটোৱে ত্যাগ কৰিবলগীয়া হৈছে। প্ৰথমে মই প্ৰাগ নিউজক মানে যিয়ে আমাৰ মটৰ শ্ৰমিকক অলপ গুৰুত্ব দি ইয়াতে দুআষাৰ কোৱাৰ কাৰণে সুবিধা দিলে, সেইটো কাৰণত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু দ্বিতীয় কথা হৈছে কি, আপোনালোকে যিটো কেব চালকখিনিক যিটো সাহাৰ্য অলপ হ'লেও যি বিতৰণ কৰিলে, সেইখিনি ক্ষেত্ৰতো আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথম কথা হৈছে কি, যিটো 2019 চনৰ ডিচেম্বৰৰ পৰা আমাৰ কা আন্দোলন আৰম্ভ হৈছিলে। কা আন্দোলন আৰম্ভ হোৱাৰ পিছৰ পৰাই আমাৰ গাড়ীবিলাক প্ৰায় বহি আছে। বহি থকাৰ পিছত তাৰপিছত আহিল কৰোণা ভাইৰাছ যেতিয়া মাৰ্চ মাহৰ পৰাই কৰোণা ভাইৰাছ যেতিয়া অহাৰ পিছত প্ৰায় 2020 চনৰ 8 মাহ গাড়ীবিলাক ঘৰত বহি থাকিল। বহি থকাৰ পিছত তেতিয়া আমি চৰকাৰক কৰিলোঁ কি, চৰকাৰক আমি এই ক্ষেত্ৰত বাৰে বাৰে অনুৰোধ কৰি আহিছিলোঁ যে আপোনালোকে যিখিনি কেব চালক আছে, কেব চালকখিনিক অলপ সহায় কৰক। আজি চাওক, যিখিনি ই ৰিক্সা চালক আছে, অটো চালক আছে,
বা টুৰিষ্ট যিবিলাক গাড়ী চলাই শ্বিলং গুৱাহাটী মাৰে তেনেকুৱা ধৰণৰ চুমু বা অলা উবেৰ আদি বহুত মানে আজি যিবিলাক ল'ৰাই আজি ইনোভা চলাই ইনোভাখনত তেখেতসকলে কৰিছে কি নিজৰ শাক পাচলি নিজৰ ইনোভাখনত 22 লাখ টকীয়া গাড়ী 22 লাখ টকীয়া গাড়ীখনত শাক পাচলি বিক্ৰী কৰি আছে আপোনালোকৰ নিউজৰ জৰিয়তে এইবিলাক প্ৰচাৰ হৈ আছে কিন্তু এই ক্ষেত্ৰত আমি যোৱাবাৰো বাৰে বাৰে চৰকাৰক আমি পৰিবহণ মন্ত্ৰী ডাঙৰীয়াকো মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আমি অনুৰোধ কৰি আহিছিলোঁ আৰু স্মাৰক পত্ৰ যোগে আমি এইবিলাক জনাই আহিছিলোঁ কিন্তু তেখেতসকলে কোনো ধৰণৰ গুৰুত্ব নিদিলে আৰু আমি যিটো শ্ৰম মানে শ্ৰম মন্ত্ৰী তেখেতকো আমি শ্ৰম আয়ুক্ত মহোদয়ৰ জৰিয়তে যিবিলাক আমাক কৈছিলে তেখেতসকলে যে আপোনালোকক সাহায্য প্ৰদান কৰা হ'ব আপোনালোকে অনলাইন আমাৰ ইয়াতে এপ্লাই কৰক তেতিয়া আমি কি কৰিলোঁ প্ৰায় 12,000 মান আমি মটৰ শ্ৰমিকে তাত এপ্লাই কৰিলোঁ এপ্লাই কৰাৰ পিছত তেখেতসকলে কিন্তু এটা ফুটা কৰি দিবলৈ সক্ষম নহ'ল যোৱা বছৰৰ কথা কৈ আছোঁ এতিয়া কথা হৈছে আমি এতিয়া 2021 চনত যিটো কৰোণা ভাইৰাছ আহিল এতিয়া আমি কি কৰিলোঁ গোটেইবিলাক যোৱাবাৰতো আমাৰ ক্ষতি হ'লেই হোৱাৰ পিছত এতিয়া কৰোণা ভাইৰাছ চলি আছে চলি থকাৰ সময়ত যিটো চৰকাৰে নীতি নিয়ম বান্ধি দিছে নীতি নিয়ম আমি সম্পূৰ্ণৰূপে মানি চলি আছোঁ মানি চলি থকাৰ পিছত আমাৰ এতিয়া পেটত ভাত নোপোৱা হৈছোঁ আমি আজি নিজৰ ল'ৰা ছোৱালীক খুব মানে ঔষধ পাতি বা কিতাপ কাগজ কিনি দিব নোৱাৰা হৈছোঁ যে অনলাইন ক্লাছ চলি আছে অনলাইনত যে মোবাইলত বিল ভৰাব লাগে সেইটো আমি দিব নোৱাৰা হৈছোঁ তাৰে পিছত কৰিছে কি পৰিবহণ কৰ্তৃপক্ষই আজি যি দুই এটা ভাড়া মানে কিছুমান বা মেডিকেলৰ পৰা ৰিলিজ হোৱা বা এয়াৰপৰ্ট বা ৰেলৱে ষ্টেচনৰ পৰা যি দুই এটা ভাড়া মানে কোনোবা চালকে মাৰি আছে মাৰি থকাৰ ফলত তাৰপিছত কি কৰিছে পৰিবহণ কৰ্তৃপক্ষই এটা ফাণ্ড পাতিছে ফাণ্ড কেনেকুৱা ধৰণৰ পাতিছে প্ৰত্যেক আপুনি চাব নেশ্যনেল হাইৱে গৈ আছে মই নিজে ইয়াৰ ভুক্তভোগী 2000 টকা চালান তেখেতসকলে কাটি আছে এই কৰোণা ভাইৰাছৰ সময়ত আমাৰ মটৰ শ্ৰমিকসকলে নিজে খাব পোৱা নাই কিন্তু আপোনালোকক দেখাব পাৰোঁ ইয়াতে বহুত ল'ৰাই কান্দি মোক ফোন কৰিছে যে আপুনি কিবা এটা কৰক আৰু এই ক্ষেত্ৰত আপুনি পৰিবহণ মন্ত্ৰী বা পৰিবহণ কৰ্তৃপক্ষক জনাওক কিন্তু এই ক্ষেত্ৰত মই বাৰে বাৰে যোৱাকালিও মই মুখ্যমন্ত্ৰীলৈকে মুকলি চিঠি লিখিছিলোঁ যে আপুনি যিহেতু পৰিবহণ মন্ত্ৰী এই ক্ষেত্ৰত যিটো টকশ্বত বহিলেও তেখেতে কিন্তু পৰিবহণ যিবিলাক আমাৰ পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই যিবিলাক মটৰ সমস্যা আছে এই সমস্যাৰ বিষয়ে কিন্তু তেখেতে এটা কথা ব্যক্ত কৰা পৰিলক্ষিত হয় মই আহিম আপোনাৰ ওচৰলৈকে এটা সময় বাণিজ্যিক বিৰতিৰ সময় আছে বিৰতিৰ পাছত মই অন্য অতিথিসকলৰ ওচৰলৈকে আহিম উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ মই অচিন্ত প্ৰাণ শৰ্মাৰ ওচৰলৈকেও যাম কিন্তু এবাৰ যাব বিচাৰিছোঁ মহিলা উদ্যোগী লগতে লুইট মিনাৰেলছৰ স্বত্বাধিকাৰী জুৰি শৰ্মা আমাৰ লগত আছে জুৰি শৰ্মা আপোনাক স্বাগতম জনাইছোঁ আৰু আপোনাৰ পৰা জানিব বিচাৰিছোঁ প্ৰথম দৌৰ সময়টো আপোনাৰ সৈতে আমি অনুষ্ঠানৰ আয়োজন কৰিছিলোঁ আৰু সেই সময়ছোৱাত সেই শংকাৰ মাজতে বা আতংকৰ মাজতে সম্ভাৱনীয়তাৰো সৃষ্টি কৰিছিলে আপুনি কিন্তু দ্বিতীয় দৌৰ সময়ত সেই আগৰ যি উৎসাহ বা আগৰ যিটো আৰ্নিং বা উপাৰ্জন সেয়া অব্যাহত আছে নে এতিয়া সমস্যাৰ সৃষ্টি হৈছে উদ্যোগটো আগবঢ়াব পৰা নাই নেকি এতিয়া হয় মই প্ৰথমতে প্ৰাক চেনেলক ধন্যবাদ জনাইছোঁ যিটো ব্যৱসায়ৰ ক্ষেত্ৰত যোৱা বছৰ যিটো লকডাউন আমাৰ 2 মাহ যদিও হৈছিলে কিন্তু স্বাভাৱিক পৰিস্থিতি অহালৈকে অক্টোবৰ নৱেম্বৰ এনেকুৱা এটা চিটুৱেশ্যন অক্টোবৰ নৱেম্বৰত পৰি গৈছিলে তো তেতিয়া আমি লাহে লাহে যদিও স্বাভাৱিক পৰিৱেশত কাম কৰিব লৈছিলোঁ আকৌ ছেকেণ্ড ৱেভটো আহি গ'ল তো এতিয়া এটা এনেকুৱা ডাঙৰ মানে সমস্যাৰ সৃষ্টি হৈছে যিটো আমাৰ ইণ্ডাষ্ট্ৰিয়েলিষ্ট মানে যিখিনি আছে তাত কি হৈছে কৰ্মচাৰীখিনি কাম কৰিব পৰা নাই আৰু 2 ঘণ্টা এতিয়াতো যোৱাকালিলৈকেতো বন্ধই আছিল আৰু আজিৰ পৰা যিটো খুলি দিছে তো 3 ঘণ্টা বা 4 ঘণ্টাত আমাৰ প্ৰডাকশ্যন নহয় আৰু যিটো ইণ্টাৰ ডিষ্ট্ৰিক্ট যিটো বন্ধ কৰি দিছে আমাৰ এমপ্লয়ীবিলাক চবতো ঘৰত নিজৰ লোকেল গাঁৱত গুচি গৈছে ঘৰত গুচি গৈছে এতিয়া আকৌ ট্ৰেন্সপৰ্টেশ্যন যিটো কমিউনিকেশ্যন প্ৰব্লেম হৈছে সেইটোৰ কাৰণে আহিব পৰা নাই তো গুৱাহাটীৰ ভিতৰত যিখিনি আমাৰ এমপ্লয়ী আছে সেইখিনিলৈ যিটো আমি কাম কৰোঁ 3-4 ঘণ্টা কাম কৰিলে এইটো চাফিচিয়েণ্ট নহয় আৰু অসমত যেটা ইণ্ডাষ্ট্ৰি হয় সেইটো এণ্টায়াৰ নৰ্থ ইষ্ট বেষ্ট হয় তো নৰ্থ ইষ্টৰ বাদেই দিয়ক আমি আমাৰ অসমতে এতিয়া কাম কৰিব পৰা পৰিস্থিতি নাই আৰু এইটো এনেকুৱা নহয় যে আজি এইটো মাহতে শেষ হৈ যাব এইটো স্বাভাৱিক হোৱালৈকে এই বছৰটো আল্টিমেটলি নৱেম্বৰ ডিচেম্বৰ আহি যাব
তো তেতিয়ালৈকে এজন ব্যৱসায়ীৰ ক্ষেত্ৰত কি হয় গোটেইখিনি এক্সপেণ্ডিচাৰ যেনেকৈ আমাৰ কৰ্মচাৰীবিলাকৰ চেলাৰী বা তেওঁৰ নিজৰ পাৰ্চনেল ল'ৰা ছোৱালীৰ পঢ়া শুনা বা কিছুমান আছে ইণ্ডাষ্ট্ৰিক যেতিয়া উদ্যোগ স্থাপন কৰিছিলে তেতিয়া বেংকৰ পৰা ফাইনেন্স লৈছিলে বা হাউচিং লোন কাৰ লোন এই গোটেই আমি GST পে' কৰিব লাগে মান্থলি আৰু যিটো ইণ্ডাষ্ট্ৰি লেণ্ড যিটো এলটমেণ্ট লয় তাত ইণ্ডাষ্ট্ৰি এটা DIC বা AIDCক আমি এটা চাৰ্জ দিব লাগে মান্থলি তো এইবিলাক গোটেই এক্সপেণ্ডিচাৰ সেই ব্যৱসায়টোৰ ওপৰত জড়িত হৈ থাকে নিৰ্ভৰ হৈ থাকে তো যেতিয়া আমি ব্যৱসায়টো স্বাভাৱিক অৱস্থালৈ যাওঁতে আমাৰ এবছৰ লাগি যাব তো এই বছৰৰ এটা ডাঙৰ লাইবিলিটিছ আমি ডাঙৰ লাইবিলিটিছ এটাৰ সন্মুখীন আমি হ'ব লাগিব তো এই লাইবিলিটিছখিনি লৈ পেলাই আকৌ বিজনেছটো নতুনকৈ যেতিয়া ৰানিং কৰিম সেই ৰানিং কৰোঁতে মানে ৰানিং কৰিবলৈ বহুত অসুবিধাৰ সৃষ্টি হ'ব তো মই এই ক্ষেত্ৰত আপোনালোকৰ চেনেলৰ জৰিয়তে আমাৰ অসমৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক মই অনুৰোধ জনাব বিচাৰিম যিখিনি আমাৰ অসমৰ উদ্যোগী আছে বা আমাৰ অসমীয়া উদ্যোগী যিখিনি আছে DICৰ আণ্ডাৰত বা MSMEৰ আণ্ডাৰত তো সেই উদ্যোগীখিনিক মই কোৱা নাই যে সাহায্য দিব লাগে মই এইটো ক'ব বিচাৰিছোঁ যোনে 31 মাৰ্চলৈকে GST পেইড কৰিছে যোনে ইণ্ডাষ্ট্ৰি যিটো চাৰ্জ দিব লাগে সেইটো ৰেভিনিউ আমি পে' কৰিছোঁ যোনে অকল মোৰ ক্ষেত্ৰত কোৱা নাই যোনে পে' কৰিছে সেইখিনিক এটা সুবিধা দিব লাগে যে যাৰ CC লিমিট কেছ ক্ৰেডিট আছে সেইটোৰ ওপৰত এটা পাৰ্চেণ্টেজ দিয়ক 20% হওক 30% হওক যাতে বিজনেছটো স্বাভাৱিক হোৱাৰ পিছত ৰানিং কৰিব পাৰে বা কৰ্মচাৰীখিনিক চেলাৰী দি আকৌ কামত জইন কৰাব পাৰে তো মই সেইটো আমাৰ চিফ মিনিষ্টাৰক মই মানে অনুৰোধ কৰিব বিচাৰিম এইটো কাৰণে কাৰণ অলৰেডি আমি এটা ভাল ৰেভিনিউ দি আছোঁ যোৱা বছৰ বা তাৰ আগৰ বছৰ মই নিজে মোৰ নিজৰ ইণ্ডাষ্ট্ৰিৰ পৰা 20 পৰা 25 লাখ মই GST পে' কৰিছোঁ তো যিহেতু আমি গভমেণ্টক এটা ৰেভিনিউ দিওঁ এতিয়া বিপদৰ সময়ত গভমেণ্টে ইণ্ডাষ্ট্ৰিখিনিক এটা সহায় কৰিব লাগে আৰু মই সেইটো সাহায্য দিবৰ কাৰণে এজ এ লোন দিব লাগে এজ এ লোন দিয়ক পাৰ্চেণ্টেজ ইণ্টাৰেষ্ট পাৰ্চেণ্টটো কম লওক যাতে ৰানিং বিজনেছটো ৰানিং কৰিব পাৰে সেইটো এটা মোৰ অনুৰোধ থাকিল আপোনালোকৰ চেনেলৰ জৰিয়তে ঠিক আছে মই আহিম পুনৰ আপোনাৰ ওচৰলৈকে আহিম এটা সুন্দৰ পৰামৰ্শ আগবঢ়াইছে হয় যিহেতু MSME চেক্টৰৰ কথা কৈ থকা হৈছে স্থানীয় উদ্যোগীৰ কথা কোৱা হৈছে থলুৱা উদ্যোগীৰ কথা কোৱা হৈছে আত্মনিৰ্ভৰ অসমৰ কথা কোৱা হয় তেনে প্ৰেক্ষাপটত এই সময়ছোৱাত আঁচনিৰ প্ৰয়োজন আছে উদ্যোগ মন্ত্ৰী হিচাপে উদ্যোগ মন্ত্ৰীৰ আঁচনি এটা গ্ৰহণ কৰিব লাগিব যে এইসকল উদ্যোগীৰ ক্ষেত্ৰত কি ধৰণৰ তেওঁলোকৰ সমস্যাসমূহ কি হৈছে বা ব্যৱসায়টো পুনৰ উত্থানৰ বাবে তেওঁলোকৰ কিহৰ প্ৰয়োজন আছে সেই কথাটো কিন্তু বিভাগে অনুভৱ কৰিব লাগিব অন্যথা যি কষ্টৰে MSME চেক্টৰৰ কথা কোৱা হয় সেয়া কিন্তু পুনৰ আগৰ অৱস্থালৈ পূৰ্বৰ অৱস্থালৈ উভতি যাব মই পুনৰ আহিম আপোনাৰ ওচৰলৈকে মই এবাৰ অচিন্তপ্ৰাণ শৰ্মা আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ ৱেলনেছ এণ্ড পাৰ্লাৰ সন্থাৰ আপুনি সভাপতি এই ব্যৱসায়টোতো পাৰ্লাৰ বা ৱেলনেছৰ লগত যিসকল লোক জড়িত হৈ আছে যথেষ্ট সংখ্যক অসমত এইটো জড়িত হৈ আছে আৰু এই সকল লোকৰ এই লকডাউনৰ সময়ত প্ৰথম ড'জ দ্বিতীয় ড'জ যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে এতিয়া স্বাভাৱিক হ'ব বুলি ভাবেনে পৰিৱেশটো আচ্ছা অচিন্তপ্ৰাণ শৰ্মাৰ সৈতে আমি সংযোগ বিচ্ছিন্ন হৈছোঁ মই পুনৰ আহিম শৰ্মাৰ ওচৰলৈকে ঠিক আছে মই পুনৰ অতুল লহকৰ ডাঙৰীয়া আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ যিটো আপুনি উদ্যোগৰ কথা কৈছে হয় আমি MSME চেক্টৰত বাইদেউ সেই কথাটো কৈছে এটা কষ্ট কৰি এটা উদ্যোগ গঢ়ি তোলা হৈছিল আমি স্থানীয় উদ্যোগীৰ কথা কওঁ কিন্তু তাৰ পাছতো এই অৱস্থাটোত কিন্তু চৰকাৰে আঁচনিৰ নিঃসন্দেহে প্ৰয়োজন আছে সামগ্ৰিকভাৱে যিবোৰ খণ্ড এমপ্লয়মেণ্ট জেনেৰেট কৰিছিল যিবোৰ খণ্ডই সেই খণ্ডসমূহৰ ওপৰত এটা ষ্টাডি কৰি পুনৰ উত্থান কি ধৰণে কৰিব পাৰি তাৰ কিবা পৰিকল্পনা কৰা বুলি অনুভৱ কৰেনে আপুনি কৰিছেনে তেনেকুৱা কোনো পৰিকল্পনা যোগাযোগ হৈছেনে আপোনালোকৰ যাৰ কাৰণে কথাটো হ'ল এনেকুৱা যে যাৰ কাৰণে আমি অল আছাম ৰেষ্টুৰেণ্ট এছ'চিয়েশ্যন আমি ফৰ্ম কৰিছোঁ যোৱা 2 বছৰ কাৰণ এই ইণ্ডাষ্ট্ৰিটো গ্ৰ' লৈছে আমাক এখন প্লেটফৰ্ম লাগে এখন অৰ্গেনাইজেশ্যন এটা লাগে গভৰ্ণমেণ্টৰ লগত আমি কঅপাৰেশ্যন কৰি যাতে আমি কামবোৰ কৰিব পাৰোঁ এতিয়া কথা হ'ল কি যে গভটৰ পৰিকল্পনাত আমিবোৰ সোমাইছোঁ নে সেইটো অনুভৱ একচুৱেলি আজিলৈকে হোৱা নাই ইমান হাজাৰ আনএমপ্লয়ড আমাৰ আমি জেনেৰেট কৰিছোঁ আমি ইকনমিত কিদৰে আমি হেল্প কৰিছোঁ কণ্ট্ৰিবিউশ্যন কৰিছোঁ তাৰ লগে লগে অসমৰ যুৱচামে এটা ইণ্ডাষ্ট্ৰি নিজ হাতেৰে গঢ় দিছে আপুনি নিজে এইটো লক্ষ্য কৰিছে আৰু সেনে অৱস্থাত গভৰ্ণমেণ্টৰ ফালৰ পৰা বিশেষকৈ আমাৰ যিটো ৰেষ্টুৰেণ্ট আৰু হোটেলৰ কথা কোৱা যায় তেওঁলোকে আমি MSEBত পঢ়োৱে নে আমি বেলেগ এটা চেক্টৰত পঢ়োঁ বা সেই ধৰণৰ আজিলৈকে ক্লিয়াৰ কোনো ধৰণৰ বিষয়বস্তু নাই তে গভৰ্ণমেণ্টৰ ফালৰ পৰা আমাক কি লাগে আৰু যে প্ৰথম কথা হ'ল আমাৰ ল'ৰাখিনিক ট্ৰেইনিঙৰ কাৰণে গভৰ্ণমেণ্টে কি ব্যৱস্থা কৰিছে সেইটোও নাই গোটেই গভৰ্ণমেণ্টৰ এটা পৰিকল্পনা অতি প্ৰয়োজন আছে আজিৰ ডেটত যদি আমি
গভৰ্ণমেণ্টে ৰেষ্টুৰেণ্ট এছ'চিয়েশ্যনক বা ৰেষ্টুৰেণ্টত যিসকল ইনভলভ হৈ আছে তেওঁলোকক যদি মাতি আনি এটা গভৰ্ণমেণ্ট পৰিকল্পনাৰ লগত বহাই আমাৰো এডভাইচ ল'লে তেওঁলোকেও এডভাইচ দিলে হয় তেতিয়া এটা সামূহিক আমি কিবা এটা ডিচিশ্যন ল'ব পাৰিলোঁ এতিয়া আমাৰ সাংঘাতিক বিপদ হৈছে এই সময়টোত যদি আমাক মাতে যে আমি কি কৰিব পাৰোঁ আপোনালোকৰ কাৰণে আমি প্ৰথমেই ক'ম যে আপোনালোকৰ ফালৰ পৰাই এই যিহেতু আমাৰ গোটেইবোৰ মাধাম আমাৰ ইনকাম নাই লাষ্ট ছমাহ যোৱা 2 বছৰ এবছৰ হোৱা নাই আমাক কি কৰিব লাগে যে আমি ট্ৰেড লাইচেন্স ফিজটো ৰিলিজ কৰি দিব লাগে তোৰ 2 নম্বৰ কথা হ'ল GST ক্ষেত্ৰত মাত পাতিব লাগে গাৰ্বেজৰ নামত যিটো ৰেভিনিউ সেইটো কৰিব লাগে বা ইলেক্ট্ৰিচিটিৰ যিটো কথা আছে আমাৰ মিটাৰৰ ভাড়াটো আছে হেতুকে মাইনাস কৰিব লাগে তো এনে ধৰণৰ যদি বিষয়বস্তুবিলাক আমাৰ যি বিভাগীয় কৃতিপক্ষ বা মন্ত্ৰীয়ে যদি আমাক মাতি লৈ আলোচনা কৰে ডেফিনেটলি এই ইণ্ডাষ্ট্ৰিটোৰ ক্ষেত্ৰত বা যিসকল জড়িত আছে মালিক হওক বা কৰ্মচাৰী হওক এই সকলোবিলাকে আমি উপকৃত হ'ম তাৰ লগে লগে এই মহামাৰীৰ সময়ত ভেকচিনৰ কথা আহিছিলে যে ভেকচিন দিব লাগে কিন্তু সবতে দাম বেছি এইবাৰ যেনিবা আমি অল আসাম ৰেষ্টুৰেণ্ট এছ'চিয়েশ্যনে কি কৰিলোঁ যে ভেকচিনেশ্যন কেম্প পাতিব লাগে কিন্তু আমি গভৰ্ণমেণ্টক যেতিয়া আমি পৰিকল্পনা দিওঁ গভৰ্ণমেণ্টে সেইটো সাহৰি যায় সেইকাৰণে আমি ধন্যবাদ জনাব লাগিব যে মুখ্যমন্ত্ৰী তথা হেল্থ মিনিষ্টাৰ তথা বিভাগীয় কৃতিপক্ষক ফালৰ পৰা আমি এইকাৰণে ধন্যবাদ দিম যে আমি ইয়াত ৰেষ্টুৰেণ্ট গুৱাহাটী ৰেষ্টুৰেণ্টৰ যিমানবোৰ ৰেষ্টুৰেণ্ট আছে তাৰ প্ৰায় 1000 সদস্যক আমি ফ্ৰী ভেকচিনেশ্যন কৰিছোঁ আৰু তাৰ কাৰণে আমি সদায় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাক আমি ধন্যবাদ দিব ঠিক আছে অন্তত এটা আপোনালোকৰ অনুৰোধ ৰক্ষা কৰিছে ঠিক আছে অচিন্ত প্ৰাণ শৰ্মা আপোনাৰ ওচৰলৈকে আহিছিলোঁ যে ৱেলনেছ আৰু পাৰ্লাৰ এই উদ্যোগটোৰ লগতো যথেষ্ট সংখ্যক লোক জড়িত হৈ আছিল আপোনালোকৰ সমস্যাটো নিখন্তেখে আছে কিন্তু ভাবেনে যে এই উদ্যোগটো পুনৰ পূৰ্বৰ অৱস্থালৈ ঘূৰি আহিব যোৱাটো যেতিয়া প্ৰথম লকডাউন আমাৰ আৰম্ভ হৈছিল তেতিয়াও মই আপোনাৰ ষ্টুডিঅ'তে বোধহয় এই কথাবিলাক কৈছিলোঁ যে চৰকাৰ আমি উদ্যোগীসকল কৰ্মকৰ্তা আৰু বেংক যিটো আমাক ঋণ যোগান ধৰে এই চাৰিওটা দিশ যেতিয়ালৈকে আমি একেলগে আগবাঢ়িব নোৱাৰোঁ তেতিয়ালৈকে এনেধৰণৰ যিটো আমাৰ অনাকাংক্ষিত সমস্যা আহিছে এই সমস্যাসমূহত আমি আগবাঢ়ি যাব নোৱাৰোঁ আৰু বিশেষকৈ আমাৰ চেলুন এণ্ড ৱেলনেছৰ লগতে আমাৰ ৰেষ্টুৰেণ্ট বা বিভিন্ন ধৰণৰ এনেকুৱা ছাৰ্ভিচ ছেক্টৰবিলাকৰ ক্ষেত্ৰত এটা কথা নিশ্চিত যে ইয়াত ডাঙৰ সমস্যাটো হৈছে আমাৰ অনুষ্ঠান বা প্ৰতিষ্ঠান থকা ঘৰবিলাকৰ 99% আমাৰ ভাড়াঘৰ প্ৰথম বিষয় দ্বিতীয় বিষয়টো আহিছে যে ইয়াৰ লগত জড়িত লাখ লাখ আমাৰ বৰ্তমান যিটো চেলুন এণ্ড ৱেলনেছ ইণ্ডাষ্ট্ৰি আছে তাত অসমত 2 লাখৰো অধিক ব্যক্তি জড়িত হৈ আছিল সেইসকলৰ আৰু আমি এটা যোৱাটো সময়ত মই বাৰে বাৰে কৈছিলোঁ যে আমি অসমীয়া থলুৱা ব্যক্তিসকলে চেলুন এণ্ড ৱেলনেছ ইণ্ডাষ্ট্ৰিটোৰ জৰিয়তে আমি এক কৰ্ম সঞ্চয়ৰ চেষ্টা কৰিছোঁ এই সময়তে আমাৰ কোভিডৰ সমস্যা আহিল লকডাউন আহিল কিন্তু বৰ্তমান এটা কথা আপুনি নিশ্চিন্ত থাকক যে 9টা বা 9:30 বা 10টা বজাৰ সময়ত যদি ৰাতিপুৱা চেলুন এখন খোলা যায় আৰু 12টা বজাত বন্ধ কৰা যায় ডেফিনেটলি আমাৰ কেতিয়াও ভাড়াঘৰৰ পইচাকেইটাই নোলায় এই ক্ষেত্ৰতো কিন্তু চৰকাৰৰ কৰিব লগা কিছু 2-এটা বিষয় আমি যোৱা সময়টোতে আমি পৰামৰ্শ হিচাপে আমি সেই সময়ৰ চৰকাৰক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ দিছিলোঁ আৰু আশা কৰিছিলোঁ যে এই বিষয়টোত এক ব্যৱস্থা গ্ৰহণ কৰিব কিন্তু বৰ্তমান সকলোৱে এটা কথা আপোনালোকে নিশ্চিত যে ভাড়াঘৰৰ মালিকসকল আৰু বেংকৰ EMI এই দুটা বিষয়ে আমাৰ ব্যৱসায়ীসকল যথেষ্ট কোঙা কৰি পেলালে আৰু আজিৰ দিনত বহু ব্যক্তি এই ব্যৱসায়টোৰ পৰা আঁতৰি অন্য কিছু ক্ষেত্ৰত বা গাঁৱলৈ ঘূৰি গৈছে এইসকল ব্যক্তিক আমি কেনেকৈ এই ইণ্ডাষ্ট্ৰিটো ঘূৰাই আনিম সেইটো এটা ডাঙৰ বিষয় লগতে আমি যি সময়ত মহিলা সবলীকৰণৰ কথা কৈছোঁ কিন্তু এই ইণ্ডাষ্ট্ৰিটোৱে হওক বা ভাৰতৰ বিভিন্ন ইণ্ডাষ্ট্ৰিৰ ক্ষেত্ৰত হওক যিসকল মহিলা কোভিডৰ কাৰণে নিবনুৱা হ'ল সেইসকলক কিন্তু বৰ্তমান সময়তো নিয়েৰ এবাউট 45% তেওঁলোকক উভতাই নিয়াৰ ক্ষেত্ৰত আৰু কোনো ধৰণৰ ইণ্ডাষ্ট্ৰিবিলাকে ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই তাৰ কাৰণে অৱশ্যে ইণ্ডাষ্ট্ৰিৰ মালিকসকলক মই জগৰীয়া কৰিব খোজা নাই চিটুৱেশ্যন জগৰীয়া তাৰ উপৰিও বেংকৰ যিটো ঋণৰ কথা আহিছে
যিটো আমাৰ মৰাটৰিয়াম দ্বিতীয় পৰ্যায়ত দিছে RBI বাৰে বাৰে উল্লেখ কৰাৰ পিছতো কিন্তু বেংক কৰ্তৃপক্ষই কোনো ব্যৱসায়িক এই ক্ষেত্ৰত জনোৱা নাই, অতি সগোপনে লুকাই ৰাখিছে। এই ক্ষেত্ৰত কিন্তু আমি চৰকাৰৰ পৰা অতি যোগাত্মক পদক্ষেপ আশা কৰিছোঁ। এইটো এটা বিষয়। তাৰ তৃতীয় বিষয়টো হ'ল আমাৰ ইণ্ডাষ্ট্ৰীয়ে হওক বা বিভিন্ন ছাৰ্ভিচ ছেক্টৰ বা খহি যাব ধৰা ইণ্ডাষ্ট্ৰী ছেক্টৰ যিসকল ব্যক্তিয়ে আমাৰ বিভিন্ন ভেটেৰিনেৰী লাইফ ষ্টকৰ লগত জড়িত হওক বা বিভিন্ন কৃষি ক্ষেত্ৰলৈ ঘূৰি গৈছে, এইসকলক লৈ আমি আজি বেংক কৰ্তৃপক্ষ, চৰকাৰ আৰু সেই ব্যক্তিসকলৰ তিনিওজনক একত্ৰিত কৰি যদি কিবা ব্যৱস্থা গ্ৰহণ কৰে, তেতিয়াহ'লে অসমে কিন্তু ভৱিষ্যতে আৰ্থ সামাজিক দিশত এক উন্নয়ন হ'ব বুলি মই আশা কৰিব পাৰোঁ। আৰু যদি কৰিব নোৱাৰে, তেতিয়াহ'লে এটা কথা নিশ্চিত থাকক যে আজিৰ দিনত যি বৃহৎ নিবনুৱা সমস্যাৰ সৃষ্টি হৈছে, এই ক্ষেত্ৰত কিন্তু আগন্তুক সময়ত ইয়াৰ আৰু ভয়াৱহ ৰূপ ধাৰণ কৰিব। আৰু এটা বিষয় মই আপোনাক ঠিক আছে, মই আহিম মচিন্দ্ৰ প্ৰাণ শৰ্মা ডাঙৰীয়া, পৰৱৰ্তী সময়ত মই পুনৰ আপোনাৰ ওচৰলৈকে আমি সম্পৰ্কত আমাক কৈছিল, ডাঙৰ ডাঙৰ বিজনেছমেনসকলে কৈছিল হয় যে যিটো ৰ মেটেৰিয়েল আমাৰ ক্ষেত্ৰত পায়। ঠিক আছে ইছমাইল আলী ডাঙৰীয়া, এইবাৰ আপোনাৰ ওচৰলৈকে আহিছোঁ। অচিন্দ্ৰ প্ৰাণ শৰ্মাই কৈছে সেইকেইটা কথা যে বেংকৰ ক্ষেত্ৰত যিধৰণে আচলতে দ্বিতীয় ঢৌৰ সময়ত বেংকে যিটো ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল, RBI যিটো গাইডলাইনছ, আপোনালোকৰ গাড়ীসমূহৰ ক্ষেত্ৰত ইনষ্টলমেণ্টৰ ক্ষেত্ৰত তেওঁলোকে মানিছেনে মনা নাই? যোৱাবাৰ আমাৰ যিটো মনিটৰিং কৰা গৈছিলে 5 মাহ আমাক পিছুৱাই দিছিলে ৰিজাৰ্ভ বেংকে, সেইটো আমি 5 মাহ পিছুৱাই লৈছিলোঁ। কিন্তু এইবাৰ আমাৰ যিটো আমাৰ ক'ভিডৰ সময়ত যিটো হেৰি হ'ল, কিন্তু এইবাৰ পিছুৱাই ৰিজাৰ্ভ বেংকে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। এইবাৰ মানে বেংকসমূহে ৰেহাই দিয়া নাই, বেংকসমূহে ৰেহাই দিয়া নাই। কথা আছে কি, আমাৰ যিখিনি গাড়ী আছে চাওক, সেই গাড়ীখিনি আজি ঘৰত বহি আছে। ঘৰত বহি থকাৰ পিছত গাড়ী আজি 10-12 লাখ 20 লাখ 22 লাখ টকীয়া গাড়ী এখন যদি ঘৰত বহি থাকে, বহি থকাৰ পিছত গাড়ীখনৰ কিন্তু ৰিচেল ভেলু নোহোৱা হয়। আৰু গাড়ীখন বহি থকাৰ পিছত গাড়ীখন মামৰে খায়, বেটাৰীটো বেয়া হয়। তাৰে পিছত গাড়ী EMI ক্ষেত্ৰত আছে, EMI আমি দিব পৰা নাই। EMI বাৰে বাৰে চৰকাৰক কৈ আছোঁ, চৰকাৰে আমাক EMI ৰেহাই দিব নালাগে। কিয় EMI ৰেহাই দিব নোৱাৰেও, এই ক্ষেত্ৰত EMI ৰেহাই দিব নোৱাৰেও। কথা আছে আমি চৰকাৰক অনুৰোধ কৰি আহিছোঁ যে EMIৰ ক্ষেত্ৰত আমাৰ 2022 চনৰ মাৰ্চ মাহলৈকে আমাক পিছুৱাই দিয়ক। তেতিয়া আমাক পিছুৱাই গ'লে আমাৰ অসুবিধাখিনি আমাৰ দূৰ হ'ব। ভাল পৰিস্থিতি এটা যেতিয়া আহিব, স্বাভাৱিক অৱস্থা যেতিয়ালৈকে ঘূৰি নাহে, তেতিয়ালৈকে আমাৰ তেনেকুৱা চলিব লাগিব। এতিয়া মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাইৰ কথাটো চলি আছে, সেই সময়ত কিন্তু মাইক্ৰ' ফাইনেন্সত চাব আমি মাইক্ৰ' ফাইনেন্সৰ যিটো ঋণ মাফ কৰি দিয়াৰ কথা হৈছে, ঋণ মাফ কৰি দিয়াটোৰ কোনো যুক্তিসংগত মই নহয় বুলি ভাবোঁ। কাৰণ কি আজি চাওক, ঋণ আপোনাক মাফ কৰি দিলে, কালি মিঠাতেলৰ লিটাৰ যদি 500 টকা কৰি দিয়ে, কিবা লাভ হ'ব জানো? চৰকাৰেতো নিজৰ হেৰি নকৰে, নিজৰ লছ কৰি হেৰি নকৰে। কথা আছে বস্তুৰ দাম বঢ়াই দিব, আপোনাক ঋণ মাফ কৰি দিব, সেইটো আমি বিচৰা নাই। কথা আছে চৰকাৰে আমাক ঋণটো আমাক পিছুৱাই দিয়ক, সময় অলপ লাগে, সময় লাগে। আৰু দ্বিতীয় কথা আছে কি, যিবিলাক নথি পত্ৰ নৱীকৰণ, যিবিলাক আমাৰ ৰেনুৱেল কৰিব লাগে, ৰেনুৱেল কৰাৰ ক্ষেত্ৰত যোৱা বছৰো আমি বাৰে বাৰে আমি অনুৰোধ কৰি আছিলোঁ যে আমি টেক্সৰ ক্ষেত্ৰত কিছু আমাক ৰেহাই দিয়ক, নথি পত্ৰ নৱীকৰণৰ ক্ষেত্ৰত আমাক পিছুৱাই দিয়ক। কিন্তু এই ক্ষেত্ৰতো তেখেতসকলে গুৰুত্ব নিদিলে। তাৰ পিছত কি কৰিলে তেখেতসকলে নানা ধৰণৰ বেনাৰ লগালে। গুৱাহাটী চহৰত দ্বিতীয় মানে কৰিলে কি, পৰিবহণ বিভাগে বেনাৰ লগালে, আপোনালোকে ডিচেম্বৰৰ ভিতৰত আপোনালোকে টেক্সসমূহ পেইড কৰক, অন্যথা আপোনালোকে 5,000 টকালৈকে জৰিমনা ভৰিব লাগিব। এতিয়া চাওক কি যুক্তিত তেখেতসকলে আমাৰ পৰাই মানে লোৱাৰ ব্যৱস্থাটো আছে, আমাক দিয়াৰ ব্যৱস্থাটো তেখেতসকলৰ নাই। ঠিক আছে, আমি অনুৰোধ জনাইছোঁ তেখেতসকলক যে আমাক যিটো মাধমাৰ সদায় আছে, তেখেতসকলে যিটো আমাক মাধমাৰ সদায় আছে, আৰু আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী এই সময়ছোৱাত অন্ততঃ এটা সহানুভূতিৰ দৃষ্টিৰে চাব লাগিব, কাৰণ বৃহৎ সংখ্যক লোক জড়িত হৈ আছে আৰু টেক্সৰ কথাটো যিটো আছে। ঠিক আছে ইছমাইল ডাঙৰীয়া, মই আহিম আপোনাৰ ওচৰলৈকেও। আন এটা সময় বাণিজ্যিক বিৰতিৰ সময় হৈছে, উভতি আহিম। উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ। মই এবাৰ পুনৰ জুৰি শৰ্মা ওচৰলৈকে যাব বিচাৰিছোঁ। পুনৰ আপোনাৰ ওচৰলৈকে আহিছোঁ যে আপুনি ক'লে যে MSME উদ্যোগৰ ক্ষেত্ৰত বা MSME খণ্ডৰ ক্ষেত্ৰত এতিয়া এই মুহূৰ্তত কি অসুবিধাৰ সৃষ্টি হৈছে, বা কৰোণাৰ বা ক'ভিড কালত যি ধৰণৰ সমস্যাৰ সৃষ্টি হৈছিল, ইয়াৰ সমাধানৰ উপায় কি?
সেই সম্পৰ্কে আৰু অধিক জানিব বিচাৰিছোঁ যে MSME খণ্ডৰ ব্যৱসায়ীসকলৰ সৈতে চৰকাৰে কেতিয়াবা যোগাযোগ কৰেনে বা আপোনালোকে চৰকাৰৰ সৈতে একেলগে বহি এই বিষয়সমূহ আলোচনা কৰাৰ কেতিয়াবা পৰিৱেশ গঢ়ি উঠিছিল নে? MSMEৰ ক্ষেত্ৰত DIC বা আমি AIDCৰ লগত যোগাযোগ কৰোঁ বা মিনিষ্টাৰ লেভেলত বা আমাৰ চৰকাৰৰ ক্ষেত্ৰত মানে কোনো ধৰণৰ সেনেকুৱা যোগাযোগ হোৱা নাই। আমি যিখিনি যোগাযোগ কৰোঁ AIDC আৰু DICৰ যিখিনি টপ মোষ্ট অফিচাৰ্ছ আছে তেখেতসকলৰ লগত আমাৰ যোগাযোগ থাকে। আৰু মই চৰকাৰক আৰু এটা অনুৰোধ জনাব বিচাৰিম, যিটো মই হয়তো ইমান দিনে মনত ভাবি আছিলোঁ, আজি যিটো প্লেটফৰ্মটো পাইছোঁ মই ক'ব বিচাৰিম। আমাৰ যিটো অসমৰ ইণ্ডাষ্ট্ৰীৰ যিটো প্ৰডাক্ট, যিবিলাক প্ৰডাক্ট ইয়াতে প্ৰডাকশ্যন হয়, যিটো প্ৰডাক্ট আমাৰ অসম চৰকাৰৰ প্ৰতিটো মানে অফিচত বা অসম চৰকাৰত মানে ইউজ হয়, সেই প্ৰডাক্টটো যাতে বাহিৰৰ পৰা নাহে সেইটো বস্তু চৰকাৰে ব্যৱস্থা কৰিব লাগে। যেনে মই উদাহৰণস্বৰূপে কৈছোঁ যে আমাৰ যিটো প্ৰডাক্ট, যেনেকৈ ৱাটাৰ ট্ৰিটমেণ্টৰ মেচিনাৰিজ, আমাৰ যিটো হস্পিটেলৰ পৰা স্কুল কলেজলৈকে গোটেইখিনি প্ৰডাক্ট আমাৰ ইয়াত প্ৰডাকশ্যন হয়। তো ETPৰ পৰা STPৰ পৰা DM প্লাণ্ট, ড্ৰিংকিং ৱাটাৰ প্লাণ্ট, WTP গোটেইখিনি আমি ইয়াত প্ৰডাকশ্যন কৰোঁ। তো চিফ মিনিষ্টাৰ ছাৰক মই এইটোৱে ৰিকুৱেষ্ট কৰিম যে আমাৰ অসমত যিখিনি আমাৰ গভমেণ্ট অফিচেছ আছে বা আমাৰ স্কুল কলেজ আছে, হস্পিটেলছ আছে, সেইবিলাকত যিটো এইবিলাক প্ৰডাক্ট ইউজ কম্পালচৰি, যিটো লাগিবই, সেইটো আমাৰ অসমত প্ৰডাকশ্যন হোৱা প্ৰডাক্ট ইউজ কৰিলে বা সেইটো কম্পালচৰি কৰি দিলে ভাল হয়। গুণগত মানদণ্ড যদি একেই থাকে আমাৰ উদ্যোগীসকলক সেইটো সুবিধা কৰি দিব। যদি আমি প্ৰডাকশ্যন কৰা প্ৰডাক্টটো যদি অসমত ইউজ নহয়, তেতিয়া বাহিৰত যোৱালৈকে বহুত দেৰি হ'ব। কাৰণ অসমত ইণ্ডাষ্ট্ৰিয়েল যিটো প্ৰডাকশ্যন সেইটো বেছি বছৰ হোৱা নাই, কিন্তু তাৰ আগতে দিল্লী, মুম্বাই বা গুজৰাটত বহুত আগৰ পৰাই চলি আছে। তো তাৰ প্ৰডাক্টটো আমাৰ অসমত আহে। তো অসমত যদি সেইফালৰ পৰা প্ৰডাক্টটো আহি যায়, অসমৰ প্ৰডাক্টটো আমাৰ ক'ত ইউজ কৰিম আমি? তো সেইটো চৰকাৰলৈকে অনুৰোধ থাকিল যে আমাৰ সেইটো এটা ছিষ্টেম কৰিব লাগে আৰু ন' ডাউট কোৱালিটি মেইনটেইন কৰিব লাগিব, কোৱালিটি চেক কৰিব লাগিব। যদি কোৱালিটি চিমিলাৰ হয়, আমি বাহিৰৰ পৰা কিয় প্ৰডাক্ট আমি অসমত ইউজ কৰোঁ। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, আমাৰ সেইটো এটা চিফ মিনিষ্টাৰ ছাৰে সেইটো এটা কৰিব লাগে। তেতিয়া আমাৰ প্ৰডাক্টটো যেতিয়া আমাৰ অসমৰ ভিতৰতে অসমৰ গভমেণ্টত চেল হ'ব, তেতিয়া আমাৰ ৰেভিনিউ জেনেৰেট হ'ব আৰু তেতিয়া আমি GSTও পে' কৰিব পাৰিম আৰু আমাৰ অসমৰ যিখিনি নিবনুৱা ল'ৰা ছোৱালী আছে সংস্থাপিত হৈ থাকিব, বেছি এংগেজমেণ্ট হ'ব। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। সুন্দৰ প্ৰস্তাৱ দিছে। এইটোও মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি এই অনুষ্ঠানৰ তেখেতৰ কোনো ব্যক্তিয়ে চাই আছে, নিঃসন্দেহে এইটো এটা ভাল পৰামৰ্শ হ'ব পাৰে, যিহেতু থলুৱা উদ্যোগীৰ কথা কোৱা হয় আৰু থলুৱা উদ্যোগীয়ে যি উৎপাদন কৰে সেয়া যদি গুণগত মানদণ্ড একেই থাকে, থলুৱাভাৱে ব্যৱহাৰ কৰাত চৰকাৰীভাৱে তাত অগ্ৰাধিকাৰ দিয়াটো নিঃসন্দেহে বাঞ্ছনীয়। অচিন্তপ্ৰাণ শৰ্মা, পুনৰ আপোনাৰ ওচৰলৈকে আহিছোঁ। আপোনাৰ পৰা মন্তব্য জানিব বিচাৰিছোঁ, কি পৰামৰ্শ দিব? হয়, মই চৰকাৰক কেইটামান বিশেষ কথা, অকল মই পাৰ্লাৰ এণ্ড চেলুনৰ কথা বুলিয়ে নহয়, আমাৰ সৰু সৰু যিবিলাক ইণ্ডাষ্ট্ৰী, এতিয়া আমাৰ বাইদেৱে উপৰোক্ত বক্তাই কৈ যোৱাৰ দৰে আমাৰ বিশেষ এটা ব্যৱস্থা, যেনেকৈ মাইক্ৰ' ফাইনেন্সৰ ক্ষেত্ৰত বাংলাদেশত যিটো অৰ্থনৈতিক বিপ্লৱ সৃষ্টি হ'ল, এই ক্ষেত্ৰত কিন্তু আমি অসম তথা ভাৰতে কিন্তু বিফল হৈছোঁ। ইয়াৰ বিফলতাৰ কাৰণসমূহ পুংখানুপুংখভাৱে আলোচনা কৰি আমাৰ ক্ষুদ্ৰ উদ্যোগ কৰিব বিচৰা প্ৰতিজন উদ্যমী যুৱক যুৱতীক এই মাইক্ৰ' ফাইনেন্সৰ যোগেদি যাতে উপকৃত হয়, সেইটো এটা মোৰ চৰকাৰলৈ অনুৰোধ থাকিল। দ্বিতীয় বিষয়, আমি সদায় কৈ আহিছোঁ যে এগ্ৰিকালচাৰ বা লাইভ ষ্টকৰ ক্ষেত্ৰত আমি আগবাঢ়ি আহিবলৈ অনুৰোধ জনাই আহিছিলোঁ আমাৰ যুৱক যুৱতীসকলক। বৰ্তমান লকডাউনৰ পিছত কিন্তু আমি এটা কথা লক্ষ্য কৰিছোঁ যে আমাৰ থলুৱা যুৱক যুৱতীসকলে গাহৰি পালনেই হওক, আপোনাৰ বিভিন্ন লাইভ ষ্টকৰ ক্ষেত্ৰতেই হওক বা কৃষি কালচাৰৰ ক্ষেত্ৰতে হওক আগবাঢ়ি আহিছে। বৰ্তমান সময়ত যদি আমি চৰকাৰখনে তেওঁলোকক কোনো ধৰণৰ সহায় সহযোগিতা আমি আগ নবঢ়াওঁ, তেতিয়াহ'লে কিন্তু পৰৱৰ্তী সময়ত আমি অসমৰ যুৱক যুৱতীক এনেধৰণৰ পদক্ষেপৰ কাৰণে আগবাঢ়ি আহিবলৈ আমি অনুৰোধ জনাব নোৱাৰিম। এই ক্ষেত্ৰত কিন্তু আজিৰ দিনত আপোনাক মই এটা সৰু উদাহৰণ দিওঁ। লাইভ ষ্টকতে যাওক বা আপুনি এগ্ৰিকালচাৰ অফিচতে যাওক, আপুনি কোনো ধৰণৰ অফিচিয়েল ৰেজিষ্ট্ৰেশ্যনৰ ব্যৱস্থা নাই। মই নিজে গৈছোঁ, নিজে আৰম্ভ কৰিছোঁ, মই প্ৰেক্টিকেলি চাফাৰাৰ। ইয়াত কিন্তু এটা বিশেষ ধৰণৰ এটা ৰেজিষ্ট্ৰেশ্যনৰ ব্যৱস্থাৰ অভাৱ আছে। আৰু আপোনাৰ এগ্ৰিকালচাৰ অফিচে বা ভেটেৰিনেৰী অফিচৰ ক্ষেত্ৰতে বেংকৰ লগত কোনো লিংক আপ নাথাকে এই বিষয়টো। এইকাৰণে বেংকৰ ফাইনেন্সৰ ক্ষেত্ৰত যিটো মাইক্ৰ' ফাইনেন্সে অতি সহজভাৱে লোন দিছিল, এই ধৰণৰ ব্যৱস্থাবিলাক প্ৰকৃত ক্ষেত্ৰখনত যাতে ফাইনেন্স হয়, এই বিষয়টো চৰকাৰে অতি গভীৰভাৱে চিন্তা কৰিব লাগে। তৃতীয় বিষয়টো, যিসকল মহানগৰ বা নগৰৰ বিভিন্ন স্থানত ছাৰ্ভিচ তথা ইণ্ডাষ্ট্ৰী
ব্যৱসায় কৰি আছিল তেওঁলোকৰ ঘৰ ভাড়াৰ ক্ষেত্ৰত মই চৰকাৰক কোনো ধৰণৰ সাহায্য দিবলৈ কোৱা নাই, কিন্তু তেনে ক্ষেত্ৰত কিবা সাহায্য বা কিবা পদক্ষেপ ল'ব পাৰি নেকি এই ব্যৱস্থাটো চিন্তা কৰিব পাৰি। তাৰ উপৰঞ্চি আমাৰ যিসকল ক'ভিডত আমি অনিষ্ট হৈছে ব্যৱসায়ী সেইসকলক বেংকৰ পৰা মৰাটৰিয়ামৰ ক্ষেত্ৰত সুস্পষ্ট নীতি আৰু নিৰ্দেশনা প্ৰচাৰ হ'ব লাগে, তাৰ যোগেদি আমি ব্যৱসায়ীসকল যথেষ্ট উপকৃত হ'ম বুলি মই আশা ৰাখিছোঁ। আৰু বৰ্তমান চৰকাৰখনৰ প্ৰতি মোৰ বিশ্বাস আছে, আশা কৰিছোঁ যে আমাৰ ব্যৱসায়িক ক্ষেত্ৰখনক উন্নতিৰ ক্ষেত্ৰত তেওঁলোকে গ্ৰহণ কৰিব। অতুল লকত ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। লকত ডাঙৰীয়া, যিহেতু এইবাৰ মই প্ৰথমতে সেই প্ৰসংগটো উত্থাপন কৰিছিলোঁ যে অনলাইনৰ সুবিধাটো কৰি দিয়া হৈছিল আৰু এতিয়া শিথিলো লাহে লাহে কৰি আছে। হয়, সন্মুখত প্ৰত্যাহ্বান আছে, এতিয়া তৃতীয় ঢৌৰ কথা কোৱা হৈছে, থাৰ্ড ৱেভ আহিব বুলি কোৱা হৈছে, গতিকে আকৌ কিদৰে আমি সাজু হ'ব লাগিব সেয়া হয়তো অনাগত সময়ত স্পষ্ট হ'ব। কিন্তু দ্বিতীয় ঢৌৰ সময়ছোৱাত যিহেতু অনলাইন ছাৰ্ভিচ খোলা আছিল, যিসকলে অনলাইন যোগে ব্যৱসায় চলাই থাকিব পাৰিছিল ৰেষ্টুৰেণ্টৰ, তেওঁলোক কিছু হ'লেও সকাহ পাইছিল নেকি? দ্বিতীয় কথাটো এইধৰণে আহে যে ছুইগি, জমেটোৰ দৰে সংস্থাসমূহ জড়িত হৈ থাকে অনলাইন ছাৰ্ভিচ প্ৰভাইড। ঠিক আছে, তেওঁলোকৰ লগতো আমাৰ থলুৱা যুৱকসকল হয়তো চাকৰি কৰি আছে, তেওঁলোকে আগবাঢ়ি গৈছে, কিন্তু এই এটা যিটো যোগসূত্ৰ থাকিব লাগে ৰেষ্টুৰেণ্টৰ লগত বা ছুইগিৰ লগত, এই যোগসূত্ৰটোৰ ক'ৰবাত অভাৱ ঘটিছে নেকি? তেওঁলোকে কমিশ্যনৰ ক্ষেত্ৰতে হওক হয়তো ক'ৰবাত খেলি মেলি এটা কৰিছে নেকি? মোৰতো সেনেকুৱা লাগিছে। প্ৰথম কথা হ'ল, মই আপোনাৰ এই অনুষ্ঠানৰ মাধ্যমেৰে প্ৰশাসন তথা গভৰ্ণমেণ্ট তথা মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা অনুৰোধ থাকিল যাতে আপোনালোক আমাৰ অভিভাৱক আৰু আপোনালোকে আমাৰ সকলো আপোনালোকক পাবৰ কাৰণে আচলতে অলপ সহজ কৰিব লাগে। কাৰণ আমি ব্যৱসায় কৰা ব্যক্তিসকলে নিজৰ ব্যৱসায় সংগ্ৰামখনৰ লগত ইমান কষ্ট কৰি থকা যায় যে আপোনালোকক লগ কৰিবৰ কাৰণে আৰু এমাহ দুমাহ ৰখি থকাৰ কাৰণে আমাৰ কাৰণে কষ্ট হয়। আপোনালোকে এটলিষ্ট 3 মাহত, মুখ্যমন্ত্ৰী ডাঙৰীয়াক মোৰ অনুৰোধ ব্যক্তিগতভাৱে 3 মাহত এবাৰ বিভাগীয় কৰ্তৃপক্ষ বা কোনোবা এজন মিনিষ্টাৰক দিব লাগে যে এই ডিপাৰ্টমেণ্টৰ এই ব্যক্তিসকলৰ কাৰণে প্ৰতিটো 3 মাহত যাতে এখন মিটিং হয়, য'ত আমাৰ সুবিধাখিনি আপোনালোকৰ লগত সহজভাৱে ক'ব পাৰোঁ। চবতকৈ ডাঙৰ অসমত ডাঙৰ সমস্যাটোৱে হ'ল মন্ত্ৰীক পোৱাটো। এই মন্ত্ৰীক পোৱাৰ যিটো এপইণ্টমেণ্টৰ যিটো সমস্যা, সেই সমস্যা আপোনালোকে যাতে সহজভাৱে কৰে। দ্বিতীয় কথাটো হ'ল যে আমাৰ এই সময়ছোৱাত যি অনলাইন ছাৰ্ভিচ কৰি দিছে জমাটো বা ছুইগি যিটো কৰা গৈছে, তেওঁলোকে এই সুবিধাটো লৈছে। গভৰ্ণমেণ্টে কৰ্তৃপক্ষই তেওঁলোকৰ লগত বহিব লাগে আৰু আমাক মাতিব লাগে যে তেওঁলোকে 20, 25, 30লৈকে গৈছে, য'ত ল'ৰাবিলাকে কান্দি মোক কৈছে, অতুলদা আপুনি যাই ক'ব যে আমাৰ যি সৰু যি আমি ৰেষ্টুৰেণ্ট খুলিছিলোঁ অনলাইন ছাৰ্ভিচ কৰিম বোলো, সেইবোৰ বন্ধ কৰিব। তেওঁলোকৰ উৎপাতত তেওঁলোকে কথা নুশুনে। দ্বিতীয় কথাটো, খাদ্য সামগ্ৰীৰ দামো বৃদ্ধি হৈ গৈছে নেকি? তাৰ লগে আৰু এটা কথা, যি মিঠাতেল আছিল 3 মাহ 6 মাহত আছিল 130 টকা, 135 টকা লিটাৰ, সেয়া গ'ল 200 হ'ল বা 185 বা 190 হ'ল। এতিয়া কথা হ'ল গ্ৰ'চাৰী, ভেজিটেবলছ আৰু যিবোৰ সামগ্ৰী ৰেষ্টুৰেণ্টত লাগে, গেছৰ দাম, কমাৰ্চিয়েল গেছৰ যিটো বৃদ্ধি হৈছে, সেই গোটেই বস্তুবিলাকৰ মেনুখন আমি 6 মাহ আগত যি মেনু আছিল আজিও আছিল 30% তাত, গ্ৰ'চাৰীৰ 30% আপ, আৰু লগত লাইচেঞ্চৰ নামত যিটো তেওঁলোকৰ যিটো বিচাৰ নকৰা যিটো আছে, একেলগে সকলোবোৰ মিলি আমাৰ এটা ডাঙৰ প্ৰেছাৰ ক্ৰিয়েট হৈছে। মোৰ ফালৰ পৰা অল আছাম ৰেষ্টুৰেণ্ট এছ'চিয়েশ্যনৰ পৰা মুখ্যমন্ত্ৰী তথা বিভাগীয় কৰ্তৃপক্ষক মই এটা অনুৰোধ থাকিল, যদি আপোনালোকে পাৰে ৰেষ্টুৰেণ্টৰ লগত জড়িত থকা সকলোবোৰ লাইচেঞ্চ হওক বা GSTয়ে হওক বা অন্যান্য বিষয়বোৰ ৰেহাই দিয়াৰ পৰিকল্পনা কৰিব লাগে। আৰু আপোনালোকলৈ অনুৰোধ থাকিলে আপোনালোকে একো দিব নোৱাৰিলেও মিটিং এখন কিন্তু আপোনালোকে কৰিব পাৰে, আমাৰ লগত বহিব লাগে। সমস্যা, কাৰণ ইয়াত 50ৰ পৰা 1 লাখ ল'ৰাই কাম কৰি আছে, মালিক পক্ষইও বিভিন্ন কষ্ট কৰি ভাড়া দি আছে, তথা ইলেক্ট্ৰিচিটি বিল দি আছে, ট্ৰেড লাইচেঞ্চৰ পইচা দি আছে, সেই সকলোবোৰ বিষয় গুৰুত্ব দিব লাগে। মই আৰু এটা অনুৰোধ কৰিব লাগিব, মুখ্যমন্ত্ৰী তথা বিভাগীয় কৰ্তৃপক্ষই আৰু এটা অনুৰোধ থাকিল যে আমাৰ ৰেষ্টুৰেণ্টত যিমানবিলাক মালিকে মোক কৈছে আজি অসমৰ, যে সেয়া হ'ল চবতকৈ ঘৰৰ ভাড়াটো। এই ভাড়া এটা ডাঙৰ সমস্যা হৈছে, আৰু এই সমস্যাটোৰ ক্ষেত্ৰত যাতে কিবা এটা, কাৰণ যিসকল বিল্ডিং আছে তেওঁলোকৰো সমস্যা আছে, বেংকৰ লোন আছে, বিভিন্ন সময়ত তেওঁলোকৰ কথাও চিন্তা কৰিব লাগিব। তাৰ মাজৰ এটা ৰাস্তা উলিয়াই যাতে এই বিষয়টোক গুৰুত্ব সহকাৰে লৈ আমাৰ মুখ্যমন্ত্ৰী তথা ডিপাৰ্টমেণ্টৰ যিসকল বিভাগীয় কৰ্তৃপক্ষ তেওঁলোকে বিচাৰ লয়, লগতে আমাৰ যি বজাৰৰ যিটো নিয়ন্ত্ৰণহীন বজাৰৰ যি বৃদ্ধিত তাত কণ্ট্ৰল কৰাটো অতি কিন্তু দৰকাৰ। তেতিয়াহে উদ্যোগটো হয়তো বৰ্তি থাকিব। ঠিক আছে, এটা বাণিজ্যিক বিৰতিৰ সময় হৈছে, পুনৰ উভতি আহিম।
অনুষ্ঠানৰ সেই অংশলৈ সময় যিহেতু খুব কম আছে মই চমুকৈ জানিব বিচাৰিম শেষৰ কেইটা মন্তব্য ইছমাইল আলী ডাঙৰীয়া আপোনাৰ পৰাই আৰম্ভ কৰিব বিচাৰে শেষৰটো মন্তব্য খুব চমুকৈ 1 মিনিটৰ ভিতৰত মই যেহেতু সময় কম কথা আছে কি মই মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ যাতে তেখেতে আমাৰ যিখিনি মটৰ শ্ৰমিক আছে মটৰ শ্ৰমিকখিনিক অলপ গুৰুত্ব দিয়ক আৰু মটৰ শ্ৰমিকৰ যিখিনি সমস্যা আছে যেহেতু মটৰ শ্ৰমিকৰ এখন আঁচনি প্ৰস্তুত হৈছিল এতিয়ালৈকে গৃহীত হোৱা নাই তেখেতক আমি অনুৰোধ জনাইছোঁ অল আছাম কেব অপাৰেটৰ ইউনিয়নৰ লগতে আমাৰ যিমান মটৰ শ্ৰমিক সন্থা আছে সেই সকলো সন্থাৰ তৰফৰ পৰা মই অনুৰোধ জনাইছোঁ তেখেতে আমাৰ যিখিনি মটৰ শ্ৰমিকৰ সমস্যা আছে সেই সমস্যাখিনি সমাধান কৰি দিয়াৰ কাৰণে চেষ্টা কৰক আৰু দ্বিতীয় কথা হৈছে কি আৰু এটা তেখেতক অনুৰোধ জনাওঁ যিজন আমাৰ পৰিবহণ মন্ত্ৰী তেখেতৰ মানে অকল পৰিবহণ মন্ত্ৰীয়ে এজন বিভাগীয় মন্ত্ৰীক 2-3টা বিভাগ দিয়াটো অযুক্তিকৰ বুলি মই ভাবোঁ যিহেতু মন্ত্ৰী বাঢ়িলে আমাৰ কোনো অসুবিধা নহয় এজন মন্ত্ৰীক এটা বিভাগ সেইটো বাৰু ঠিক আছে মুখ্যমন্ত্ৰী কৰ্তৃত্বৰ বিষয় কিন্তু আপোনালোকৰ সমস্যাখিনি আপোনালোকৰ বিভাগীয় মন্ত্ৰীগৰাকীয়ে ধ্যান দিয়ক কথা আছে কি আমাৰ যিজন বিভাগীয় মন্ত্ৰী আছে পৰিবহণ মন্ত্ৰী সময় দিব লাগিব আমাক সময় দিব নোৱাৰে আৰু তেখেতক আমি অনুৰোধ জনাইছোঁ যিহেতু আমাৰ যিবিলাক সমস্যা আছে আমাক সন্মুখী আমাক বহি আপোনালোকৰ লগত আলোচনা কৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ জুৰি শৰ্মা আপোনাৰ পৰা শেষৰটো মন্তব্য খুব চমুকৈ আচ্ছা মই আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক এটা অনুৰোধ কৰিব বিচাৰিম যে আমাৰ যিটো চৰকাৰখন এটা মাধ্যম যে আমাৰ বিজনেছ বা আমাৰ ব্যৱসায়ীসকলৰ যিখিনি ইণ্ডাষ্ট্ৰীসকলৰ বা আমাৰ অল মানে অসমৰ যিখিনি জনসাধাৰণ আছে যিখিনি আমি GST বা আমি ৰেভিনিউ আমি পে' কৰোঁ যিখিনি ৰেভিনিউ কালেকশ্যন হয় সেইটো এটা চৰকাৰ মাধ্যম চৰকাৰে তাৰ জৰিয়তে আমাৰ ৰাজ্যখন উন্নতি কৰিব পাৰে বা গভৰ্ণমেণ্ট এমপ্লয়ীখিনিক চেলাৰী দিব পাৰে তো মই এইটো অনুৰোধ কৰিব বিচাৰিম উদ্যোগ ক্ষেত্ৰত অলপ গুৰুত্ব দিয়ক তেখেতে আৰু যিখিনি উদ্যোগ অলৰেডি চলি আছে এইখিনি অকল চলাই নিয়াৰ ক্ষেত্ৰত কিবা এটা পদক্ষেপ লওক আৰু নতুন উদ্যোগ গঢ়ি উঠাৰ কাৰণে পৰিৱেশৰ সৃষ্টি কৰক তেতিয়া নিবনুৱা সমস্যাও দূৰ হ'ব আৰু ৰেভিনিউ কালেকশ্যনটো বেছি হ'ব তেতিয়া আমাৰ অসমখন উন্নতি কৰিব পাৰিব সেইটো এটা মাধ্যম হয় গভৰ্ণমেণ্ট এটা মাধ্যম হয় উন্নতি কৰাৰ কাৰণে যিটো আমাৰ পৰা কালেকশ্যনটো ৰেভিনিউ কালেকশ্যনটো পায় নিশ্চয় সেইটো কাৰণে মই চৰকাৰৰ যিটো অনুৰোধ কৰিব বিচাৰিম যিটো আমাক এটা উদ্যোগ ক্ষেত্ৰত অলপ পদক্ষেপ লওক যাতে এই উদ্যোগটো চলি থাকে কৰিছোঁ আৰু এইটো চেনেলৰ জৰিয়তে ঠিকেই বুজিছোঁ অচিন্তপ্ৰাণ শৰ্মা শেষৰটো মন্তব্য খুব চমুকৈ হয় মই আপোনাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাব খুজিছোঁ যে AC ৰুমত বহি কোনোবা IAS অফিচাৰে বনাই দিয়া পলিচিৰ ওপৰত ভিত্তি কৰি আমাৰ যদি পলিচিসমূহ নিৰ্মাণ হয় তেতিয়াহ'লে প্ৰকৃত সমাধান ওলাব বুলি মই আশা নকৰোঁ এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত আমাৰ যথেষ্ট বিশ্বাস আছে তেওঁ আমাক আলোচনাৰ মেজলৈ মাতক আমাৰ থ্ৰুৰেদি আমাৰ সমস্যাসমূহ বুজক তেখেতৰ চিন্তাধাৰা আৰু এই উদ্যোগপতি ৱৰ্কাৰ বেংক আৰু চৰকাৰ একেলগে আমি যদি আগবাঢ়ি যাওঁ তেতিয়া নিবনুৱা সমস্যাৰ পৰা আমাৰ সমস্যালৈকে সকলো একেলগে সমাধান হ'ব বুলি মোৰ বিশ্বাস আছে আৰু এই ক্ষেত্ৰত মই মুখ্যমন্ত্ৰী ডাঙৰীয়াকে অনুৰোধ জনাব খুজিছোঁ অকল চেলুন এণ্ড ৱেলনেছ নহয় সকলো ইণ্ডাষ্ট্ৰীক লৈ আমি একেলগে যদি আলোচনাৰ মেজত বহিব পাৰোঁ ডেফিনেটলি তাৰ সমাধান সূত্ৰ ওলাব কাৰণ মই এটা সৰু উদাহৰণ দি যাব খুজিছোঁ আজিৰ পৰা 20 বছৰৰ আগত পঞ্জাৱ ইউনিভাৰ্চিটিয়ে খানাপাৰাৰ পৰা গাহৰিৰ যি ব্ৰিজ নিছিল আজি কিন্তু 50,000 crores পঞ্জাবে কিন্তু আমাক গাহৰি আমাক গুৰুত্ব দিব লাগিব নিখন্দেহে অতুল লকট ডাঙৰীয়া শেষৰটো মন্তব্য আপোনাৰ পৰাও জানিব বিচাৰিম যে আটাই আচলতে এটা মন্তব্য আগবঢ়াইছে যে আপোনালোকৰ লগত বহিব লাগে আলোচনা কৰিব লাগে সমস্যাটো কি হৈ আছে যেতিয়া আঁচনি এখন কৰা হ'ব পলিচি নিৰ্মাণ কৰা হ'ব এই পলিচি নিৰ্মাণৰ আঁৰত কিন্তু ষ্টেক হোল্ডাৰ হিচাপে আপোনালোকক ৰাখিব লাগে কি ক'ব এতিয়া হোটেল ইণ্ডাষ্ট্ৰী বা ৰেষ্টুৰেণ্ট ইণ্ডাষ্ট্ৰী যেতিয়া বিভাগ এতিয়া তেখেতে কৈছে ইছমাইল ডাঙৰীয়াই কৈছে যে পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া বা MSMEৰ ক্ষেত্ৰত হয় উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া আছে হয়তো ৱেলনেছৰ ক্ষেত্ৰত কোনটো বিভাগৰ অধীনত পৰিব সেই কথাটো চাগে নাই বিউটি এণ্ড ৱেলনেছৰ ক্ষেত্ৰত কিন্তু যিটো এতিয়া পশুপালনৰ কথাটো কৈছে অতুল বৰা ডাঙৰীয়া আছে কৃষিমন্ত্ৰী আপোনালোকৰ ইণ্ডাষ্ট্ৰীটো কোনটো বিভাগৰ কোনগৰাকী মন্ত্ৰী আছে এতিয়া সেই বিষয়লৈ আমি আচলতে এতিয়াও চিয়ৰ নহয় কিন্তু শেষত মই এটাই ক'ম যে নতুন মুখ্যমন্ত্ৰী তথা ডক্টৰ হেমন্ত বিশ্ব শৰ্মালৈ আমাৰ আৰাৰ ফালৰ পৰা শুভেচ্ছা থাকিল আৰু আশা আছে তেওঁ নতুন গতি দিছে অসমক আৰু আমাৰ বিষয়টো তেওঁ গুৰুত্ব সহকাৰে লৈ এটা পজিটিভ দিশত আগবাঢ়ি যাব কাৰণ
যিজন ব্যক্তিক মানুহে বিপুল ভোটত জয় কৰি এটা নতুন আশা লৈ আহিছে আৰু আমিও নিগেটিভ নহয় আমিও তেখেতৰ পৰা আশা কৰিছোঁ যিহেতু আমাৰ ডিপাৰ্টমেণ্ট বা আমাৰ বিভাগটো কোনটো মিনিষ্ট্ৰী আণ্ডাৰত পৰা আজিলৈকে নাজানো কিন্তু মুখ্যমন্ত্ৰী নিজে ল'লে আমি বেছি ফলৱৰ্তী হ'ব যেন মোৰ লাগে তাৰ লগে লগে আৰু এটা কথা ক'ম যে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমাৰ ফালৰ পৰা এটাই অনুৰোধ থাকিব যে যিহেতু ৰেষ্টুৰেণ্ট বা হোটেল বা হস্পিটেলিটি ইণ্ডাষ্ট্ৰী হ'ল এটা ষ্টেট এখন দেশৰ এটা আইনাস্বৰূপ তো মই আশা কৰিম যে গুৱাহাটীখন নিশাৰ গুৱাহাটী কৰক ৰাতি 2-3 বা পুৱতি সময়লৈকে ৰেষ্টুৰেণ্ট বা হোটেল খোলাৰ ব্যৱস্থা মলবিলাক খোলাৰ ব্যৱস্থা কৰিব লাগে এটা ষ্ট্ৰীট তেওঁলোকে নাইট ষ্ট্ৰীট বনাব লাগে যিহেতু টুৰিষ্ট আহিব লাগে আৰু গুৱাহাটীত ইণ্ডাষ্ট্ৰী বা ৰেষ্টুৰেণ্ট এনভাইৰনমেণ্টত এটা কৰিব লাগে মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা অহাৰ পিছত অসমৰ পৰিৱেশ বদলি গ'ল বুলি এটা আভাস দিব লাগে তাৰ লগে লগে কওঁ যিদৰে হৰ্ণবিল ফেষ্টিভেল নাগালেণ্ডে কৰি ইণ্টাৰনেশ্যনেল মেপত তেওঁলোকে সন্নিৱিষ্ট কৰিব পাৰিছে সেইদৰেও মই আশা কৰোঁ টুৰিজিম ডিপাৰ্টমেণ্ট আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিজৰ তত্বাৱধানত এটা ফেষ্টিভেল কৰিব লাগে যি ফেষ্টিভেলে আমাৰ নিচিনা ইণ্ডাষ্ট্ৰীবোৰ গ্ৰ' কৰাত সহায় কৰে আৰু সেইকেইটাই ক'ম আৰু বাকীকেইটা যিহেতু মই আগত উল্লেখ কৰিছোঁ মই বিষয় বস্তুৰ লগত সংগতি ৰাখি বাস্তৱসন্মত পৰিকল্পনা কৰি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক যাতে যোগাযোগ কৰে আমি ভাল পাম আশা কৰিছোঁ ঠিক আছে আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ নিঃসন্দেহে এই কোভিডজনিত সমস্যাত অনিশ্চয়তা যথেষ্ট আছে এফালে যদি পৰীক্ষাৰ অনিশ্চয়তা আনফালে কিন্তু অৰ্থনৈতিক অনিশ্চয়তা উদ্যোগসমূহৰ ক্ষেত্ৰত অনিশ্চয়তা দীৰ্ঘদিন ধৰি অসমৰ যিটো এটা বদনাম আছিল যে উদ্যোগ নাই উদ্যোগী নাই কিন্তু লাহে লাহে বিভিন্ন ক্ষেত্ৰত বিভিন্ন উদ্যোগ লাহে লাহে থন ধৰি উঠিছিল গঢ় লৈ উঠিছিল কিন্তু কোভিডৰ কালত হয় এটা অনাকাংক্ষিতভাৱে কোভিড আহিল আৰু সেই সময়ত এতিয়া পৰিচালনা কৰাত যথেষ্ট অসুবিধা হৈছে কিন্তু তাৰ বিকল্প কি হ'ব পাৰে বা ইয়াৰ পৰিপূৰক কি হ'ব পাৰে আলোচনাৰ মাধ্যমেৰে হয়তো বিষয়টো সমাধান কৰিব পাৰে কাৰণ সন্মুখত তৃতীয় ঢৌ আছে তৃতীয় ঢৌৰ প্ৰত্যাহ্বান আছে তেনে প্ৰেক্ষাপটত বাস্তৱমুখী সিদ্ধান্ত এই উদ্যোগসমূহক জীয়াই ৰাখিব বুলি আশা কৰিব পাৰি ইয়াৰ লগে লগে আজি সবিয়াহৰ পৰা শান্তনু মহন্ত বিদায় লৈছোঁ ধন্যবাদ